everyone, welcome to Equipath. সকলোৱে অলৰেডি গম পাই যে আমি এটা সিৰিজ লঞ্চ কৰিছিলো বা এটা সিৰিজ এটা আমি কৰি আছিলো তাত আমি ডিএমইৰ কাৰণে যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় পসিবল যিকেইটা কোৱেশ্চন আহিব বুলি আমাৰ সন্দেহ আছে সেই গোটেইখিনি কোৱেশ্চন আমি কভাৰ কৰি আছিলো আৰু অলৰেডি আমাৰ দুটা ক্লাছ আপলোড হৈছে যিসকলে প্ৰথমবাৰৰ কাৰণে এইটো ভিডিঅ' চাই আছে তো সিহঁতক মই এটাই কথা কওঁ যে ইয়াৰে আগৰ ভিডিঅ' কেইটাও এবাৰ ভালদৰে চাই ল'বা এই গোটেইকেইটা ক্লাছে মেইনলি ডেডিকেটেড হৈছে ডিএমই আৰু আসাম পুলিচ দুইটা এক্সামৰ কাৰণে আৰু তাৰ ভিতৰতো আমি বহুত ৰিস্কি পজিশন এটাত পঢ়ি আছো আমি অকল ইম্পৰ্টেন্ট কোৱেশ্চন অকল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন বুলি ক'বলৈ হলে যিকেইটা কোৱেশ্চন আহিব যেন সন্দেহ আছে সেই কোৱেশ্চন খিনিহে আলোচনা কৰি আছো আৰম্ভ কৰিছো ক্লাছটো বেছি দেৰি নকৰাকৈ তো একদম ষ্টাৰ্টিংতে এইখন আছিলে সিলেবাস মই কৈছিলো যে এই সিলেবাসখন বহুত ডাঙৰ এইখন সিলেবাস পঢ়িবলৈ গলে এক্সামৰ কাৰণে অকমান এনেকুৱাও ফিল হয় যে ইমান আহিব জানো আৰু ডিএমইৰ এক্সামৰ যদি পইণ্ট অফ ভিউৰে কওঁ তাত অকমান কোৱেশ্চন বিলাকৰ লেভেলটো ইজি থাকে তো সেইটো কনটেক্সটত আমাৰ আৰু অলপ পঢ়িবলৈ এলাহ লাগে ইমানখিনি পঢ়িম জানো কিন্তু তো মই কি কৰিছো ইয়াতে অকমান সিলেবাসখন শৰ্ট কৰি পেলালো যিকেইটা চেপ্টাৰৰ ডিএমইত মোষ্ট ইম্পৰ্টেন্ট একদম বেছিকৈ কুৱেশ্চন কোনকেইটা চেপ্টাৰৰ পৰা আহে তো সেইটো বস্তু যদি আমি অকমান ভালদৰে ফোকাস কৰো তো এইকেইটা চেপ্টাৰ হৈছে আমাৰ মোষ্ট ইম্পৰ্টেন্ট আৰু এই চেপ্টাৰ কেইটাৰ কুৱেশ্চন আমি এক্সামত বেছিকৈ অহা দেখা পাওঁ এতিয়া এই চেপ্টাৰ কেইটা আমি খতম কৰিব লাগে অলৰেডি আমি দুটা ক্লাছ কমপ্লিট কৰিছো আৰু সেই দুটা ক্লাছত আমি কি কি শিকিছো এটা ক্লাছত শিকিছো নাম্বাৰ সিস্টেম দেন সিম্পলিফিকেশন এলসিএম এণ্ড এইচচিএফ আৰু টাইম এণ্ড ৱৰ্ক এই চাৰিটা চেপ্টাৰ আমাৰ কমপ্লিট হৈছে এতিয়া নেক্সট আমাৰ চেপ্টাৰ আহিব এই ছটা চেপ্টাৰ আছে আজিৰ ক্লাছত আমাৰ টাৰ্গেট থাকিব প্ৰথম তিনিটা চেপ্টাৰ তাৰ পাছত আমি শেষৰ তিনিটা কৰি পেলাই আমাৰ এই সিৰিজটো খতম কৰিম মানে আলটিমেটলি ক'বলৈ গ'লে আমি পাঁচটা ক্লাছ বৰ বেছিটো ৰাফলি 5 ঘন্টা হ'ব বা তাতকৈ কমো হ'ব পাৰে তো ইমানখিনি সময়ত আমি এই গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰিম ডিএমইৰ পইণ্ট অফ ভিউৰে আৰু গোটেইখিনি এক্সামত আমি কমন পেলাবলৈ চেষ্টা কৰিম ষ্টাৰ্ট কৰিছো ক্লাছটো কাৰণ নহলে আমাৰ টাইমিংটো বহুত আগুৱাই যাব টাইম স্পীড এণ্ড ডিস্টেন্সত কিনো কুৱেশ্চন আহে মেইনলি টাইম স্পীড এণ্ড ডিস্টেন্সত আমাৰ বেসিক লেভেলৰ কুৱেশ্চন থাকে ঠিক আছে একদম বেসিক লেভেলৰ কুৱেশ্চন থাকিব আৰু সেকেন্ডলি বেসিক লেভেলৰ পাছতে আমাৰ এটা ইম্পৰ্টেন্ট কুৱেশ্চন আহিব এভাৰেজ স্পীডৰ তো তোমালোকে এই দুটা বস্তু জানিব লাগে এটা হল বেসিক কুৱেশ্চন এডু কুৱেশ্চন তোমালোকে বুজি পাব লাগিব আৰু সেকেন্ডলি তোমালোকে জানিব লাগিব আমাৰ এভাৰেজ স্পীডৰ কুৱেশ্চন ঠিক আছে এভাৰেজ স্পীড কি হয় এভাৰেজ স্পীড কি হয় এই দুটা বস্তু তোমালোকে বুজি পালে তোমালোকৰ ডিএমইৰ এক্সামৰ পইণ্ট অফ ভিউ বা আসাম পুলিচৰ কাৰণে আৰু মাথা মাৰিব লগা নাথাকে একদম সিম্পল এই দুটা বস্তু ভালদৰে শিকি যোৱা মই তোমালোকক আজি কৈ দিছো যদি টাইম স্পীড এণ্ড ডিস্টেন্সৰ কুৱেশ্চন আহে ঠিক আছে এক্সামলৈকে বেছি দিন নাই এই সময়ত কোৱাটো বহুত ডাঙৰ কথা তো মই কৈ দিছো আজি যদিহে এক্সামত কুৱেশ্চন আহে আইদাৰ বেসিক লেভেলৰ কুৱেশ্চন আহিব নহলে এভাৰেজ স্পীডৰ ওপৰত বেস কৰা কুৱেশ্চন আহিব কিনো হয় এটা বেসিক লেভেল কিনো হয় এভাৰেজ স্পীড এনেইটো বেসিক লেভেল বুলি ক'লে মেইনলি আমাৰ এই ফৰ্মুলাটো ইউজ হয় ফৰ্মুলা কি হয় আমি যেতিয়া টাইম স্পীড এণ্ড ডিস্টেন্সৰ কথা কওঁ এই তিনিটা কিৱৰ্ড লগ হৈ পেলাই এটা ফৰ্মুলা বনাই ফৰ্মুলাটো কি আছিলে ডিস্টেন্স ইকুৱেল আছিলে স্পীড ইনটু টাইম তো এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি এক্সামত কিছুমান কুৱেশ্চন সলভ কৰিম আৰু সেই কুৱেশ্চন বিলাককে আমি কি বুলি কম বেসিক লেভেলৰ কুৱেশ্চন আজি মই যদি তোমালোকক কওঁ যে এজন মানুহে 2 ঘন্টা 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগেৰে গতি কৰিছে 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত 2 ঘন্টা গতি কৰিছে তো মানুহজনে কিমান দূৰত্ব গৈ পালে এনসাৰ দিব নোৱাৰিবা জানো নিশ্চয় পাৰিবা তোমালোকৰ চাগে মুখে মুখে এনসাৰ আহিয়ে গৈছে যে 50 into 2 মানুহ এজনে 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত মানে স্পীড হৈছে 50 2 ঘন্টা সময় গতি কৰিছে মানে টাইম হৈছে 2 ঘন্টা তো এই দুটা যদি পূৰণ কৰি দিও 50 পূৰণ 2 সমান কি হ'ব ডিস্টেন্স মানে 100 কিলোমিটাৰ মানে 100 কিলোমিটাৰ দূৰত্ব মানুহজনে অতিক্ৰম কৰিলে তো খুব সিম্পল কথাটো হৈছে আমাৰ বেসিক লেভেলৰ কুৱেশ্চন খিনি এটা আমি কুৱেশ্চন কৰিম বাৰু ইয়াৰে পাছত আমাৰ কুৱেশ্চনে আছে মই অকমান ওভাৰভিউ দি দিছো এই চেপ্টাৰটোৰ কি হয় ইম্পৰ্টেন্ট নেক্সট আমাৰ আহিব এভাৰেজ স্পীড এটা এভাৰেজ স্পীড বুলি ক'লে আমাৰ টোটাল তিনিটা টাইপৰ কুৱেশ্চন থাকে আমি আজি এডিআৰিৰ কথা ক'লে আমি আজি বেলেগ যদি আৰআৰবি এনটিপিসিৰ কথা কওঁ তেনেকুৱা এক্সামৰ কাৰণে আমি তিনিটা টাইপৰে একদম ইন ডেপথ নলেজ ৰাখাটো ইম্পৰ্টেন্ট একদম ভালকৈ শিকিব লাগে আৰু বিশ্বাস কৰা যদি ভালদৰে বুজি পোৱা যায় ন এই গোটেইখিনি কুৱেশ্চনে সলভ কৰি তোমালোকৰ ভালহে লাগিব এনেকুৱা কেতিয়াও নালাগে যে কামোৰ লাগিছে এনসাৰ আহা নাই না প্ৰতিটো কুৱেশ্চনৰ এনসাৰ ইনষ্টেন্টলি ওলাব কিন্তু ইয়াতে যদি চাও এভাৰেজ স্পীডৰ আমাৰ এই যোনটো সিৰিজ লঞ্চ কৰিছো বা এইটো এক্সামৰ পইণ্ট অফ ভিউৰে আমি জাস্ট এটা ফৰ্মুলা মনত ৰাখিব লাগে এভাৰেজ স্পীড ইকুৱেল 2ab ডিভাইডেড বাই a plus b 2ab ডিভাইডেড বাই a plus b এটা তোমালোকে ভাবিবা চাগে কোনে এইটো শিকালে ক'ত 2ab ডিভাইডেড বাই a plus b এভাৰেজ স্পীডৰ ফৰ্মুলা হ'ল এভাৰেজ স্পীডৰ ফৰ্মুলা বেলেগ এনেইতো আমি এভাৰেজ স্পীড বুলি ক'লে আমাৰ ফৰ্মুলা আহিব টোটাল ডিস্টেন্স ডিভাইডেড বাই টোটাল টাইম কিন্তু এক্সামৰ এই দুদিন আগত মই কিয়নো ইমান সাহসেৰে কৈছো যে এভাৰেজ স্পীড যদি আহে তোমালোকে এই 2ab ডিভাইডেড বাই a plus b ফৰ্মুলা ইউজ কৰিবা কাৰণ ইয়াতে আমাৰ এই ফৰ্মুলাটোৰহে কুৱেশ্চন আহাৰ সম্ভাৱনা খুব বেছি ঠিক আছে এক্সামত কি কব এক্সামত কব ইন এ সার্টেন ডিস্টেন্স মানে মানুহ এজনে এটা জায়গা এটা আছে সাপোজ এইখিনি জায়গাৰ মানুহজনৰ ঘৰ
এইখিনি জেগাত মানুহজনৰ ঘৰ হোম আৰু ইয়াৰে পৰা মানুহজনে সদায় অফিচলৈকে যায় এইটো হৈছে অফিচ মানুহজনৰ অফিচ ঠিক আছে এইটো হৈছে অফিচ আৰু এইটো হৈছে ঘৰ তো মানুহজনে সদায় অফিচলৈকে যায় আৰু অফিচৰ পৰা ঘৰলৈকে উভতি আহে আৰু মানুহজনে যেতিয়া অফিচলৈকে যায় ন মানুহজনে 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত যায় মানে পুৰা স্পীডত যায় মানুহজনে কাৰণ অফিচত গৈ আছে ৰাতিপুৱা পুৰা জোচত আছে কিন্তু যেতিয়া ঘৰলৈকে উভতি আহে ন মাত্ৰ 20 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত ঘূৰি আহে মাত্ৰ 20 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত মানে কথাটো কেনেকুৱা যেতিয়া অফিচলৈকে যায় এনেকৈ দৌৰি দৌৰি যায় আৰু আহোতে আহিবই নে নাহে এনেকে লাহে লাহে একদম আহে কথাটো তেনেকুৱা এনাৰ্জি ড্ৰেইন হৈ যায় পুৰা ইচ্ছা নাথাকে আৰু একদম ভাগৰ লাগি আহে দিনটো কাম কৰিছে তো কথাটো তেনেকুৱা এতিয়া আমাক যদি এনেকুৱা কুৱেশ্যন দিয়ে যে ঘৰৰ পৰা অফিচত গৈছে অফিচৰ পৰা ঘৰত আহিছে এই মানুহজনৰ এই গোটেই যাত্ৰাটোত এভাৰেজ স্পীড উলিওৱা গড় গতিবেগ উলিওৱা এই কুৱেশ্যনটো খুব বেছি ইণ্টাৰেষ্টিং আমাক ক'ব এজন মানুহে ঘৰৰ পৰা অফিচত গৈছে অফিচৰ পৰা ঘৰত আহিছে আমাক কেতিয়াবা এনেকৈ ক'ব যে এজন ল'ৰা এজনে ঘৰৰ পৰা স্কুলত গৈছে স্কুলৰ পৰা ঘৰত আহিছে মানে আলটিমেটলি এটা জেগাৰ পৰা এটা জেগালৈকে গৈছে আৰু তাৰ পৰা আকৌ আগৰ জেগাটোলৈকে ঘূৰি আহিছে তো এনেকুৱা কুৱেশ্যন আমাক দুটা স্পীড দিয়া থাকিব যে যাওঁতে স্পীড এইটো আহোতে স্পীড এইটো আমাক ক'ব যে মানুহজনৰ গোটেই যাত্ৰাটোত গড় গতিবেগ উলিওৱা তো এনেকুৱা ধৰণৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে তোমালোকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰিবা 2ab divided by a plus b এতিয়া a আৰু b কি হয় a আৰু b হৈছে স্পীড মানে যাওঁতে কি স্পীড আছিল সেইটো a বুলি ধৰি লোৱা আহোতে কি স্পীড আছিল সেইটো b বুলি ধৰি লোৱা অৰ্থাৎ যদি মই এইটোৰ এনসাৰ উলিয়াব লাগে মই লিখিম 2 into 50 into 20 divided by 50 plus 20 আশা কৰো বুজি পালা সকলোৱে আশা কৰো সকলোৱে ধুনীয়াকৈ বুজি পালা কাৰো একো কনফিউজন নাই কাৰণ যেহেতুকে এক্সামৰ আমি একদম আগমুহূৰ্তত আছো মোৰ এটাই গোল আছে যাতে গোটেইখিনি কথাই তোমালোকে ভালদৰে বুজি পোৱা 5 2 গুণ 10 10 2 গুণ 20 200 আৰু দুটা শূন্য লগাই দিয়া 2000 আৰু তলত কিমান আহিব 70 এটা জিৰ' কাট কৰি দিয়া 200 আছে তো এনসাৰটো আমাৰ বাৰু অবভিয়াছলি দশমিকৰ আহিব 7 2 গুণ 14 কিমান ৰৈ গ'ল 6 60 7 8 গুণ 56 তো 4/7 ইমান 28 সমস্ত 7 ভাগৰ 4 কিলোমিটাৰ প্ৰতি ঘন্টা হৈছে মানুহজনৰ গড় গতিবেগ ঠিক আছে এভাৰেজ স্পীড 28 4/7 তো আলটিমেটলি কথাটো হ'ল কি এক্সামত আমাৰ এই কুৱেশ্যন হ'ব যোনটো সিলেক্টিভ নাম্বাৰ অফ কুৱেশ্যন বুলি ক'লো ন ঘৰৰ পৰা অফিচ যাব অফিচৰ পৰা ঘৰ আহিব এইটো কুৱেশ্যনে ভালদৰে চাই যোৱা ঠিক আছে দ্যাটস ইট এটা বেসিক আৰু এডভান্স দুইটা কুৱেশ্যন আমি একেলগে চাও এটা যদি কুৱেশ্যনৰ ফালে আহো প্ৰথম কুৱেশ্যন তোমালোকৰ কাৰণে এইটো আছে এবাৰ সকলোকে ৰিকুৱেষ্ট কৰো তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰা মই অকমান আতৰি দিছো কাৰণ আৰু লগতে ইংলিছত ইউজ টু হোৱা দেই এক্সামত কিন্তু যোৱাবাৰৰ যদি চাও যোৱাবাৰ নন টেকনিকেলৰ এক্সামত ইংলিছৰ বাহিৰে বেলেগ ল্যাঙ্গুৱেজ নাছিলে অসমীয়া নাছিলে সো বি কেয়াৰফুল অকনমান কুৱেশ্যন পঢ়া স্কিলটো ইমপ্ৰুভমেন্ট কৰিব লাগিব এইটো কুৱেশ্যনত কৈছেনো কি এৰে কৈছে পারসন ক্ৰসেস এ 900 মিটাৰ লং ষ্ট্ৰীট এজন মানুহে 900 মিটাৰ দীঘল এটা পথ এজন মানুহে 900 মিটাৰ দীঘল এটা পথ 5 মিনিটত গৈ পাইছে 5 মিনিটত 900 মিটাৰ গৈছে আমাক এতিয়া কৈছে হোৱাট ইজ হিজ স্পীড ইন কিলোমিটাৰ পাৰ আৱাৰ আমাক কৈছে মানুহজনৰ স্পীড উলিওৱা কিলোমিটাৰ প্ৰতি ঘন্টাত কুৱেশ্যনটো মই দিব পাৰিলোহেঁতেন বহুত ইজি কিন্তু এক্সামত ইমান ইজি কুৱেশ্যনো নাহে ন এক্সামৰ কুৱেশ্যন বিলাকত কনফিউজিং থাকিব তো এই কুৱেশ্যনৰ থ্ৰুৰে তোমালোকৰ তিনিটামান কনচেপ্ট ক্লিয়াৰ হ'ব তিনিটামান কনচেপ্টত তোমালোকে অকনমান সাজু হৈ থাকিব পাৰিবা যিটো এক্সামত আহিলে ইনষ্টেন্টলি তোমালোকে ৰিয়েক্ট কৰিব পাৰিবা এটা আমাক কি দিয়া আছে সময়টো দিয়া আছে মিনিটত আমি বহুত বেছি কনচেপ্ট জানিব নালাগে আমাক ইয়াতে ডিসটেন্স কিমান দিছে যে মানুহজনে যাব 900 মিটাৰ মানুহজনে যাব 900 মিটাৰ আমাক মানুহজনে টাইম দি আছে টাইম দিছে 5 মিনিটত যাব 5 মিনিটত এটা আমাক উলিয়াব দিছে স্পীড আমি সকলোৱে জানো যে স্পীড ইকুৱেল ফৰ্মুলা কি ডিসটেন্স ডিভাইডেড বাই টাইম তো স্পীড ইকুৱেল ফৰ্মুলা এইটো তো স্পীডৰ ফৰ্মুলাটো বাৰু জানো এতিয়া কথাটো হ'ল এই যোনটো ফৰ্মুলা আছে ইয়াতে আমি ডিসটেন্সৰ যিটো ইউনিট আছে আৰু সময়ৰ যিটো ইউনিট আছে সদায় এইটো মিলাকৈ ৰাখিব লাগে আমি সদায় হয়তো মই এনেকৈ ক'লে ভুল হ'ব কিছুমান ক্ষেত্ৰত কিন্তু এক্সামৰ এনসাৰ উলিওৱাৰ ক্ষেত্ৰত তোমালোকৰ এইটো শুদ্ধ হ'ব কি ভুল হ'ব এতিয়া আমি এনেকুৱা কোনো কথা নাই যে এই ফৰ্মুলাটো ইউজ কৰিবলৈ হলে আমি ডিসটেন্স আৰু টাইমৰ ইউনিটটো সদায় মিটাৰ আৰু সেকেন্ডত ৰাখিবই লাগিব সেইটো কোনো ধৰা বন্ধা নিয়ম নাই কিন্তু আমি ৰাখো মানে কথাটো কেনেকুৱা জানানে আমি যেতিয়া ৰাস্তাৰে খোজ কাঢ়ো আমি কি কৰো আমি অকনমান কেয়াৰফুলি খোজ কাঢ়ো ধৰি লোৱা আমি ৰাস্তাৰে খোজ কাঢ়ো বুলি ক'লেও ভুল হ'ব আমি লেতেৰা ঠিক আছে আমি ক'ৰবাত যদি কিবা বেয়া অলপমান বোকা পানী দেখা পাওঁ আমি কি কৰো আমি জাপ মাৰি গুচি যাওঁ আমিতো জাপ মাৰি নগলেও হয় আমি বোকা পানী মাজেৰেও যাব পাৰো কিয় জাপ মাৰি যাওঁ কথাটো তেনেকুৱা আমি অকনমান চাফ হৈ থাকো এইটোৱে কথা তো ইয়াতেও তেনেকুৱা ইয়াতে কোনো কথা নাই যে তোমালোকে মিটাৰ আৰু মিনিটটো সদায় সেকেন্ডত নিবই লাগিব সদায় তোমালোকে মিটাৰ আৰু সেকেন্ড মিলাই ৰাখিব লাগিব যাতে মিটাৰ পৰা সেকেন্ড আমাৰ একক আহে তেনেকুৱা কোনো কথা ধৰা বন্ধা কথা নাই কিন্তু আমি ৰাখো
কিয় ৰাখো দেখিবলৈ ভাল লাগে যেনেকৈ আমি বোকাত নানামো তেনেকুৱা কথা তো ইয়াতে আমাক ডিষ্টেন্স দিয়া আছে 900 মিটাৰ আমাক ইয়াতে টাইম দিয়া আছে 5 মিনিট আমি ইয়াতে 5 মিনিটটো ইয়াতে বহাব নোৱাৰো এনেকুৱা নহয় যে নোৱাৰো পাৰো কিন্তু আমি নবহাও কিয় নবহাও কাৰণ আমাৰ যোনটো স্পীড আছে ন স্পীডৰ সদায় এককটো ট্ৰাই কৰিবা আইডাৰ মিটাৰ পাৰ ছেকেণ্ডত উলিয়াবলে আইডাৰ মিটাৰ পাৰ ছেকেণ্ড অৰ কি ট্ৰাই কৰিবা কিলোমিটাৰ পাৰ আৱাৰ তো এই দুটাৰ বাহিৰে তোমালোকে বেলেগত বেছি ট্ৰাই নকৰিবা বেলেগখিনি ওলাই লাভ নাই এতিয়া আমাৰ এনসাৰৰ কথা আহে ন এনসাৰত সদায় মেক্সিমাম কেছত মই কৈছো এনেকুৱা নহয় যে সদায় মেক্সিমাম সিচুৱেশনত বেছিভাগ ক্ষেত্ৰতে আমাৰ ইউনিটটো থাকিব মিটাৰ প্ৰতি ছেকেণ্ড নহলে কিলোমিটাৰ প্ৰতি ঘণ্টা তো ইয়াতেও আমি চেষ্টা কৰিম যাতে যোনটো স্পীড আহিব সেই স্পীডটো যেনেকৈ ইয়াতে ডিষ্টেন্স কি আছে ডিষ্টেন্সটো আছে মিটাৰত যদি দূৰত্ব মিটাৰত আছে সময় কিহত থাকিব লাগে সময় থাকিব লাগে ছেকেণ্ডত তেতিয়াহে মিটাৰ পাৰ ছেকেণ্ড আহিব কিন্তু ইয়াতে সময় কি আছে মিনিটত আছে তো সেইকাৰণে আমি চেষ্টা কৰিম যে মিনিটৰ পৰা ছেকেণ্ডত গুচি যাওঁ যিসকলে জানা চিন্তা নাই বাৰু ভিডিঅটো যেনেকৈ ৰেকৰ্ড থব অকণমান কাটি কাটি চাব পাৰিবা প্ৰব্লেম নাই নকেইটা তো ইয়াতে 5 মিনিটটো আমি যদি ছেকেণ্ডলৈকে কনভাৰ্ট কৰো কি কৰিব লাগিব 5ৰ লগত 60 এটা পূৰণ অৰ্থাৎ 300 হৈ গ'ল 300 ছেকেণ্ড তো আমি ছেকেণ্ডলৈকে কনভাৰ্ট কৰি দিলো ঠিক আছে টাইমটো আমি ছেকেণ্ডলৈকে লৈ গলো মিনিটত আছিলে ছেকেণ্ডলৈকে কনভাৰ্ট কৰি দিলো এতিয়া আমাৰ কাৰণে ধুনীয়া আমি এতিয়া কি কৰিব পাৰিম দূৰত্ব আছে মিটাৰত সময় আছে ছেকেণ্ডত আমি ধুনীয়াকৈ এইটো ইউজ কৰিব পাৰিম এনেকুৱা নহয় যে ইয়াৰ আগতে নোৱাৰিলোহেঁতেন পাৰিলোহেঁতেন কিন্তু আমি কৰা কিয় নাই ভাল লাগে হয় মিটাৰ পাৰ ছেকেণ্ডত থাকিলে আমাৰ ইজি হৈ পৰে কুৱেশ্যনটো তো এইটো যদি আমি সলভ কৰিবলৈ চাওঁ ইয়াতে আছে 900 ইয়াতে আছে 300 তো এইখিনি সলভ কৰিলে আমি দেখিম কিমান আহিব 3 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল 3 মিটাৰ পাৰ ছেকেণ্ড আমাৰ আহি গ'ল ইয়াতে স্পীড আৰু এবাৰ যদি স্পীডটো গম পাই যাও তেতিয়াহ'লে ইয়াক আমি কনভাৰ্ট কৰিব নোৱাৰিম জানো নিশ্চয় পাৰিম আমি কি কৰিম এতিয়া আমি এতিয়া স্পীডটো কনভাৰ্ট কৰিব লাগে কিহলৈকে স্পীডটো আমি কনভাৰ্ট কৰিব লাগে কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে কিলোমিটাৰ পাৰ আৱাৰ কেনেকৈ কনভাৰ্ট কৰিম কিলোমিটাৰ পাৰ আৱাৰলৈকে তাৰ কাৰণে তোমালোকে মনত ৰাখিব লাগে যদিহে তোমালোকে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰো তেতিয়াহ'লে আমি 18/5 এৰে পূৰণ কৰিব লাগে ঠিক আছে পূৰণ 18/5 এৰে পূৰণ কৰিলে মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট হৈ যায় ঠিক আছে ঠিক তেনেদৰে তোমালোকে মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰত কনভাৰ্ট কৰিলে কি কৰিবা সৰি দেই এইটো উল্টা উল্টা হৈছে এইটো 18/5 নহয় দেই 5/8 তো আমি কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা যদি মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰো তেতিয়াহ'লে আমি কি লিখিম 5/18 এৰে পূৰণ কৰিব লাগে দ্যাটস ইট এতিয়া এই ঠিক তেনেদৰে যদি আমি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি আমি কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে কনভাৰ্ট কৰো তেতিয়াহ'লে 18/5 এৰে পূৰণ কৰিব লাগে ঠিক আছে তো কিলোমিটাৰৰ লগত আমি যদি 5/18 আচ্ছা অকণমান খেলি মেলি হৈছে দেই মই এইটো অকণমান ঠিক কৰি দিছো ইয়াতে আমাৰ কি হ'ব ইয়াতে আমাৰ এনেকুৱা আহিব কিলোমিটাৰ প্ৰতি ঘণ্টাৰ লগত যদি কিলোমিটাৰ প্ৰতি ঘণ্টাৰ লগত তোমালোকে 5/18 এটা পূৰণ কৰি দিয়া 5/18 এটা পূৰণ কৰি দিলে তোমালোকৰ সেইটো মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট হৈ যাব আৰু মিটাৰ পাৰ ছেকেণ্ডৰ লগত যদি 18/5 এটা পূৰণ কৰি দিয়া কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট হৈ যাব এইটো আহে কেনেকে এইটো একচুৱেলি আহে কেনেকে সেইটো মই দেখাই দিছো এতিয়া তোমালোকৰ গোটেইখিনি ডাউটছ ক্লিয়াৰ হৈ যাব যদি তোমালোকে কোনোবাই মনত নাৰাখাও তেতিয়াহ'লে তোমালোকে এইটো এনেকে মনত ৰাখিব পাৰা যেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰ বুলি কওঁ ন ইয়াৰ মিনিং হৈছে কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো আৰু এইটোক যদি অকণমান ডিটেইলছত লিখো আমি এনেকৈ লিখিব পাৰো না 1 কিলোমিটাৰ মানে কি 1 কিলোমিটাৰ মানে 1000 মিটাৰ আৰু ঘণ্টা মানে কিমান 1 ঘণ্টাত 3600 ছেকেণ্ড থাকে ঠিক আছে 3600 ছেকেণ্ড এইটো যদি আমি সলভ কৰিলে কি হ'ব এইটো 5ৰে দুবাৰ গ'ল সৰি 2ৰে তোমালোকে কাটি দিয়া 2ৰে কাটি দিলে এইটো 5 বাৰ যাব আৰু 2ৰে এইটো কাটি দিয়া 18 বাৰ যাব আৰু আলটিমেটলি আমি গম পালো যে কিলোমিটাৰ পাৰ আৱাৰ সমান আহিব 5/18 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে 5/18 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে 5/18 মিটাৰ পাৰ ছেকেণ্ড 1 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে ইমান মিটাৰ পাৰ ছেকেণ্ড অৰ্থাৎ কিলোমিটাৰৰ পৰা যদি তোমালোকে মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিব বিচৰা তোমালোকে 5/18 এৰে পূৰণ কৰিব লাগে ঠিক তেনেদৰে যদি তোমালোকে মিটাৰ পাৰ ছেকেণ্ড হয় এইটো আছে মিটাৰ পাৰ ছেকেণ্ড এইটো যদি তোমালোকে কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে কনভাৰ্ট কৰিব বিচৰা তোমালোকে 3ৰ লগত কি পূৰণ কৰিব লাগিব 5/18 নহয় তাৰে ওলোটাটো 18/5 পূৰণ কৰিব লাগে ইনটু কি হ'ব ইজ ইকুৱেল হৈ যাব এইটো কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এইখিনি তোমালোকে সলভ কৰিলে কাৰেক্ট এনসাৰটো ওলাই আহিব 54/5 কিলোমিটাৰ পাৰ আৱাৰ আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ ধুনীয়াকৈ এনসাৰ আহিল তো এইটো হৈছে আমাৰ এপ্ৰোচ এইটো হৈছে আমাৰ টেকনিক কুৱেশ্যনটো সলভ কৰা
আমাক এইটো কুৱেশ্যনত বহুতখিনি কথা দিয়া আছে, গোটেইখিনি কথা যদি ভালদৰে বুজি পালা নিশ্চয় কামত আহিব, আদাৰৱাইজ কিবা নহয় কিবা এটা ক্ষেত্ৰত এক্সামত চোৱা এইটো কুৱেশ্যনৰ থ্ৰুৰে মই কি বুজাব বিচাৰিছো, এটা হ'ল কেনেকৈ মিটাৰ পাৰ ছেকেণ্ডলৈকে কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰে, কেনেকৈ মিনিট আৰু মিটাৰ থাকিলে আমি কেনেকৈ বস্তুবিলাক মিলাই ল'ম, কিয় মিলাই ল'ম, এই গোটেইখিনি কথা এক্সামত এইটো হৈছে বেছিক লেভেলৰ কুৱেশ্যন। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন বেলেগ বেলেগ কনটেক্সটত সুধিব পাৰে, তো গোটেইখিনি বস্তু ভালদৰে বুজি পোৱাটো খুব বেছি ইম্পৰ্টেণ্ট, যিয়ে নহওক কিয় যাতে পঢ়িব পাৰা। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন, এইটো কুৱেশ্যনত কি কৈছে, man complete a journey in 10 hours, এজন মানুহে এটা জাৰ্নি এটা আছে, যাত্ৰা, এই যাত্ৰা এটা 10 ঘন্টাত সম্পূৰ্ণ কৰিছে, এজন মানুহে যাত্ৰা এটা 10 ঘন্টাত সম্পূৰ্ণ কৰিছে, then কি কৈছে, he travels first half of the journey at the rate of 21 কিলোমিটাৰ per hour, এজন মানুহে 10 ঘন্টাৰ এটা যাত্ৰা পূৰণ কৰিছে আৰু তাৰে প্ৰথম হাফ 21 কিলোমিটাৰ প্ৰতি ঘন্টাত গৈছে, and the second half at the rate of 24 কিলোমিটাৰ per hour, find the total journey in কিলোমিটাৰ, আমাক কৈছে টোটেল কিমান যাত্ৰা গৈছে। এতিয়া ফাৰ্স্ট হাফ মানে কি, ফাৰ্স্ট হাফ মানে কি বুজি পালা ন, এই হাফ শব্দটো কি বুজায়, হাফ মানে হৈছে আধা, মানে মানুহজনে সাপোজ মানুহজনে ইয়াৰে পৰা ইয়ালৈকে গৈছে, ঠিক আছে, তাৰে প্ৰথম আধা মানে এইখিনি জেগা, এই জেগাখিনি মানুহজনে গৈছে কিমান স্পীডত, 21 কিলোমিটাৰ পাৰ আৱাৰ, এইখিনি স্পীডত গৈছে, আৰু বাকী জেগাখিনি কিমান স্পীডত গৈছে, বাকীখিনি গৈছে 24 কিলোমিটাৰ প্ৰতি ঘন্টা স্পীডত, 24 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈছে। আৰু ইয়াতে যদি আমি ডিস্টেন্সৰ কথা কওঁ, এইখিনি জেগা হৈছে x, এইখিনি হৈছে x, ঠিক আছে, তো মানুহজনে কি কৰিছে, প্ৰথম যিখিনি ডিস্টেন্স আছে, প্ৰথমখিনি ডিস্টেন্স গৈছে 21 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত, 21 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গৈছে, আৰু সেকেন্ড খিনিও আমাৰ কিমান গৈছে, 24 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত, আৰু মানুহজনৰ টোটেল সময় কিমান লাগিছে, আৰু মানুহজনৰ এই গোটেইখিনি যাওঁতে সময় কিমান লাগিছে, 10 ঘন্টা লাগিছে। এইখিনি কথা কুৱেশ্যনত দিয়া আছে, কুৱেশ্যন পঢ়াটো হৈছে এটা আৰ্ট, কুৱেশ্যন পঢ়ি পেলাই বুজি লোৱাটো এটা আৰু এডিশ্যনেল আৰ্ট। আজি তোমালোকক যদি মই কওঁ, ঠিকে আছে চব ভালে হৈছে, তোমাৰ চব ভালে হৈছে, আমি কওঁ ন কেতিয়াবা কোনোবা ল'ৰাটোৱে চাপোজ বেছি বদমাচি কৰি আছে, ঠিকে আছে তুমি ভাল দিশে কৈ আছো, এনেকে কওঁ ন, এটা সুৰ এটা লগাই দিওঁ, ঠিকে আছে ভালৰ ফালে গৈ আছো, আৰু গৈ থাকা এনেকুৱা, তো এই সুৰটোত কি বুজায়, ভাল হোৱাটো কৈছো নে বেয়াটো কৈছো, তো এইটো বুজাটো এটা আৰ্ট। কিছুমানে কি কয়, কিছুমানে গম নাপায়, কিছুমানে থেংক ইউ কৈ দিব, থেংক ইউ আপুনি যে এনেকে ক'লে, কিন্তু একচুৱেলি কি কৈছে, টানা মাৰিছে ন, বেয়া কাম কৰিছে, সেইকাৰণে টানা মাৰিছে, তো এই বস্তুটো বুজি সকলোৱে পোৱা, সকলোৱে বুজি পোৱা ন, এনেকৈ ক'লে কোনোবাই যদি তোমালোকক টানা মাৰে সকলোৱে বুজি পোৱা, তো যদি টানা মৰাটো বুজি পোৱা, এইখিনি বুজি নাপাবা জানো, নিশ্চয় পাবা, নিশ্চয়। মেথছ কি, কুৱেশ্যনটো ভালদৰে পঢ়া, অলপমান অভ্যাস কৰা, লাহে লাহে ইম্প্ৰুভমেন্ট নিশ্চয় আহিব। এইটো কুৱেশ্যনত কৈছে যে মানুহজনে টোটেল 10 ঘন্টা সময় ল'ব, তাৰে প্ৰথম আধা মই কৈ ললো যে প্ৰথমখিনি x, সেকেন্ডখিনি x হ'ব ন, আধা মানে কি, সমান সমান ন, যদি মই কওঁ যে মোৰ তাত যিমান টকা আছে তোমাৰ তাতো সিমান টকা আছে, মানে সমান সমান, যদি এনেকৈ কওঁ যে আৰে মাজত অকমান টকা আছে, বেগ এটাত পইচা আছে, কিন্তু সমান সমানকৈ ভগাই দিয়া, মানে কি মোৰ তাত যিমান থাকিব তোমাৰ তাতো সিমান, সেইটোৱে কথা। তো এটা কৈছে প্ৰথম আধা ইমান কিলোমিটাৰ স্পীড, সেকেন্ড আধা ইমান কিলোমিটাৰ স্পীড, আৰু অভাৰঅল টাইম লাগিছে কিমান, 10 ঘন্টা। এতিয়া এইখিনিৰ পৰা আমি ইকুৱেশ্যন বনাব পাৰিম জানো, নিশ্চয় পাৰিম। কেনেকে, আমি যদি চাওঁ যে ইয়াৰে পৰা ইয়ালৈকে যাওঁতে টাইম কিমান লাগিছে, এইখিনিৰ পৰা এইখিনিলৈকে টাইম কিমান লাগিছে, কেনেকৈ উলিয়াম, চোৱা, টাইম উলিওৱাৰ ফৰ্মুলা কি আছিলে, টাইম উলিওৱাৰ ফৰ্মুলা আছিলে t1 ইকুৱেল কি লিখিম আমি, ডিস্টেন্স ডিভাইডেড বাই স্পীড, আৰু ইয়াতে ডিস্টেন্স আছে x, স্পীড কিমান 21 হ'ল। ঠিক তেনেদৰে আমি যদি t2 চাওঁ যে সেকেন্ডতে কিমান টাইম লাগিব, এইখিনি জেগাৰ কথা কৈছো দেই, এইখিনি জেগাত কিমান টাইম লাগিব, সেইটো আকৌ কি আহিব, ডিস্টেন্স ডিভাইডেড বাই স্পীড, আৰু ইয়াতে ডিস্টেন্স কিমান আছে, ডিস্টেন্সটো সমান, কিন্তু স্পীড কিমান, স্পীড আহিব আমাৰ 24, ক্লিয়াৰ। তো এইখিনি টাইম, মানে এইখিনি টাইম লাগিছে, এইখিনি টাইম, আৰু এই দুয়োটা টাইমৰ যোগফল কিমান, এই দুয়োটা টাইম যোগ কৰিলে কি আহিব কোৱাচোন, তো তোমালোকৰ এনসাৰ আহিছে চাগে যে গোটেই সময়খিনি লাগিছে টোটেল 10 ঘন্টা, মানে এইখিনি যোগ কৰিলে 10 ঘন্টা আহিব লাগে, হয় নে, তো আমি এইখিনি এতিয়া যোগ কৰি চাম, ঠিক আছে, আশা কৰো বুজি পালা। মই অকমান ইৰেজ কৰি দিছো দেই, বৰ্ডখন ক্লিন কৰি ৰাখিছো, তোমালোকে নিজৰ ফালৰ পৰা লিখি ল'বা দেই, কপিত নোটছ বিলাক বনাই যাই থাকিবা একেলগে গোটেইকেইটা কুৱেশ্যনৰে। ইয়াতে আমি কি লিখিম, প্লাছ লিখিম x by 24 আৰু ইজ ইকুৱেল আমি ইয়াতে লিখিম 10, এইখিনি সলভ কৰিলে দেন কিমান আহিব এলচিএম, 24 2 গুণ 48 আহিব জানো, বাৰু এলচিএম লৈ দিয়া, ইয়াতে আহি যাব 3 পূৰণ 7, 3 7 গুণ 21, ইয়াতে আহি যাব 3 পূৰণ 8, 3 8 গুণ 24, আলটিমেটলি আমি তলত এলচিএম কিমান ল'ম, 3 পূৰণ 7 পূৰণ 8, ঠিক আছে। তো ওপৰত আহিব আমাৰ 8 এটা আহিব 8x, প্লাছ ইয়াতে কিমান আহিব 7x আহিব, এইখিনিক আমি যদি অকনমান ক্ৰছ মাল্টিপ্লাই কৰি দিও কি হ'ব, 8 7 গুণ 56, 56 3 গুণ কিমান হ'ব, 50 3 গুণ 150, 6 3 গুণ 18, তো 168 0 ইজ ইকুৱেল 8 7 15 x,
15ৰে এইটো কাটিব পাৰিবানে 5ৰে কাটি দিয়াচোন 5ৰে কাটি দিয়া 3 বাৰ 5ৰে এইটো কাটি দিয়া 5 3 গুণ 15 5 3 গুণ 15 5 6 গুণ 30 দেন 3ৰে তোমালোকে এইটো কাটি দিয়া 1 1 2 তো x ইকুৱেল কিমান আহি গ'ল x ইকুৱেল আহি গ'ল 1 1 2 মানে আলটিমেটলি আমি গম পালো যেটো x আছে এই x টোৰ ভ্যালু কিমান 112 কিলোমিটাৰ মানে x মানে আমি কোনখিনি ধৰিছো এইখিনি জায়গা হে ইয়াৰে পৰা ইয়ালৈকে হয় না ইয়াৰে পৰা ইয়ালৈকে হে 112 কিলোমিটাৰ আমাক কৈছে গোটেই যাত্ৰাটো কিমান ফাইন্ড দা টোটেল জাৰ্নি ইন কিলোমিটাৰ টোটেল কিমান জাৰ্নি কৰিছে টোটেল জাৰ্নি মানে কি হ'ব কোৱাচোন যদি প্ৰথম জাৰ্নিটো যদি 112 হয় মানে শেষৰ খিনি কিমান এইখিনিও 112 আৰু আমাক কোৱেশ্চনত কি উলিয়াব দিছে আমাক কোৱেশ্চনত উলিয়াব দিছে মানুহজনৰ টোটেল জাৰ্নি ঠিক আছে মানুহজনৰ টোটেল জাৰ্নি মানে x plus x twice x আৰু twice x মানে কি হ'ব twice x মানে হ'ব 2 পূৰণ x ৰ মান কিমান 112 তো 224 আমাৰ কাৰেক্ট आंसर হৈ যাব আশা কৰো ক্লিয়াৰ সকলোৰে আশা কৰো সকলোৰে ক্লিয়াৰ খুব ইন্টাৰেস্টিং কোৱেশ্চন আছিল খুব ধুনিয়া কোৱেশ্চন আছিল ভালদৰে পঢ়িবলে দেৰি আছিল কোৱেশ্চন ভালদৰে পঢ়িলে অটোমেটিক্যালি आंसर আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন আৰে কি কৈছে চোৱা A man travels 50 kilometer at a speed of 25 kilometer and next 40 kilometer এজন মানুহে 50 কিলোমিটাৰ গৈছে কিমান স্পিডত 25 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিডত আৰু তাৰে পিছত নেক্সট কি কৰিছে 40 কিলোমিটাৰ গৈছে কিমান স্পিডত at 20 কিলোমিটাৰ per hour স্পিডত এইটো স্পিডত and thereafter আৰু তাৰে পিছত কি কৰিছে 90 কিলোমিটাৰ গৈছে কিমান স্পিডত 15 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিডত আমাক কৈছে হিজ এভাৰেজ স্পিড এটা এভাৰেজ স্পিড কি হয় আমাক এভাৰেজ স্পিড উলিয়াব দিছে সদায় মনত ৰাখিবা যেতিয়া এভাৰেজ স্পিড বুলি কোৱা হয় ন এভাৰেজ স্পিডৰ ফৰ্মুলাটো হৈছে এভাৰেজ স্পিড বুলি ক'লে সদায় মনত ৰাখিবা ইয়াৰে ফৰ্মুলাটো হৈছে টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম অলপ বুজিবলৈ চেষ্টা কৰা যদিও তোমালোকে নতুন এনেকুৱা নাভাবিবা যে নোৱাৰিম নিশ্চয় পাৰিবা অকনমান টাইম দি তো চোৱা অকনমান টাইম 5 মিনিট এটা দিয়া এই টপিকটোৰ ওপৰত তাৰ পাছত বুজি নাপালে কবা যে বুজি নাপালো আৰু যদি বুজি পালো তেতিয়া হলে ভিডিওটো লাইক কৰি থৈ গুছি গলে হল ঠিক আছে ভিডিওটো লাইক কৰি গুছি গলে হল এটা টোটেল ডিসটেন্স ডিভাইড বাই কি কৈছে টোটেল টাইম এটা টোটেল ডিসটেন্স কি হয় টোটেল ডিসটেন্স মানে হৈছে আমাৰ এই মানুহজনে যে ট্ৰেভেল কৰিছে এ মেন বুলি কৈছে না এজন পুৰুষে এই মানুহজনে টোটেল কিমান দূৰত্ব গৈছে সেইটো কয় টোটেল ডিসটেন্স আমি যদি এটা ক্যালকুলেট কৰো আমি ইয়াতে দেখিম মানুহজনে প্ৰথমতে গৈছে 50 কিলোমিটাৰ হয়নে চাই যোৱা প্ৰথমতে 50 গৈছে তাৰ পিছত 40 গৈছে আৰু তাৰ পিছত 90 কিলোমিটাৰ গৈছে এইখিনি হৈছে টোটেল ডিসটেন্স হয়নে প্ৰথমতে 50 তাৰ পিছত 40 তাৰ পিছত 90 মানে আলটিমেটলি মানুহজনে ইমানখিনি ডিসটেন্স গৈছে আৰু ইমানখিনি ডিসটেন্স যাওতে কিমান সময় লাগিছে সেই সময়টোক আমি কি বুলি কওঁ টোটেল সময় বুলি কওঁ এতিয়া মই যদি চাও ইয়াতে 50 কিলোমিটাৰ যাওতে কিমান টাইম লাগিব যদি হে এইটো স্পিড হয় কোৱাচোন যদি হে 25 কিলোমিটাৰ স্পিড হয় তেতিয়া হলে মানুহজনক 50 কিলোমিটাৰ যাওতে কিমান সময় লাগিব এইটো হৈছে ডিসটেন্স এইটো হৈছে স্পিড তো টাইম কেনেকৈ উলিয়াই টাইম ইকুৱেল হৈছে ডিসটেন্স ডিভাইডেড বাই স্পিড ডিসটেন্স আমি অলৰেডি জানো 50 তো স্পিড কিমান 25 লিখি দিয়া ন টাইম ইকুৱেল কি আছিল ফৰ্মুলা চোৱা ডিসটেন্স ডিভাইড বাই স্পিড ডিসটেন্স আছে 50 স্পিড আছে 25 হৰণ কৰি দিয়া 2 কিলোমিটাৰ সৰি 2 আৱাৰ 2 আৱাৰ তো 2 ঘন্টা আমাৰ কি হৈ গল 2 ঘন্টা হৈ গল আমাৰ সময় মানে প্ৰথমখিনি দূৰত্ব যাওতে 2 ঘন্টা সময় লাগিছে মই লিখি থৈ দিলো যে প্ৰথমতে যাওতে 2 ঘন্টা লাগিছে তাৰ পাছত এই 40 কিলোমিটাৰটো যাওতে কিমান সময় লাগিব এই 40 কিলোমিটাৰটো যাওতে স্পিড কিমান এইটো কো ফৰ্মুলা ইউজ কৰা ডিসটেন্স ডিভাইড বাই স্পিড কিমান হ'ব 2 কোটো আহিব মানে আৰু 2 ঘন্টা লাগিল মানে 40 কিলোমিটাৰ যাওতে 2 ঘন্টা লাগিছে তাৰ পিছত চোৱা এতিয়া নেক্সট কৈছে 90 কিলোমিটাৰ এই 90 কিলোমিটাৰ যাওতে স্পিড কিমান আছিল 15 তো 15 ৰে এতিয়া 90 হৰণ কৰি দিয়া কাৰণ ডিসটেন্স ডিভাইড বাই স্পিড ইকুৱেল কি টাইম তো কিমান বাৰ যাব 6 বাৰ যাব মানে 6 ঘন্টা সময় লাগিছে তো শেষৰ ডিসটেন্স খিনি যাব লাগে 6 ঘন্টা লাগিছে প্ৰথমতে লাগিছে 2 ঘন্টা তো 2 ঘন্টা তো 6 ঘন্টা সময় লাগিছে আশা কৰো ক্লিয়াৰ এতিয়ালৈকে কাৰো একো ডাউটছ নাই তো মই গোটেইখিনি কি লিখিলো প্ৰথমতে টোটেল ডিসটেন্স কিমান দূৰত্ব গৈছে এইটো লিখিছো তো টোটেল টাইম কিমান টাইম লাগিছে আৰু এই দুটা লিখা হৈছে এখিনি ক্যালকুলেট কৰি দিয়া কাম খতম তো 5 4 9 180 তলত কিমান আহিব 6 4 10 0 এটা কাটি দিয়া বাপৰে ইমানে ইজি নে কোৱেশ্চনটো 18 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ কাৰেক্ট आंसर আহি গল আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ যদি কাৰোবাৰ কিবা ডাউটছ থাকে কমেন্ট বক্সত এবাৰ জনাই দিবা নহলে তোমালোকে যদি মোক পাৰ্সোনালি কন্টাক্ট কৰিব বিচাৰা মেথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা মেথছ বাই নিৰ্মল স্যাৰ বুলি টেলিগ্ৰামত তোমালোকে পাই যাবা তাত তোমালোকে কন্টাক্ট কৰিব পাৰিবা আৰু লগতে ইয়াৰে পাছত মই আৰু কেইটামান ভিডিও আপলোড দিম বাৰু ডিএমিৰ কাৰণে অলৰেডি যি সকলে ইয়াৰে আগৰ ভিডিও দুটা চাইছে ইয়াৰে গমে পাই গৈছে ইয়াৰে পাছত আমাৰ নেক্সট ভিডিও আহিব আৰু এটা ভিডিও আহিব যিটো আমাৰ এইখিনি কোৰ্স কমপ্লিট হ'ব আমাৰ যিখিনি ইম্পৰ্টেন্ট টপিকস আছে তাৰে পিছৰ এক্সামৰ আগদিনাখন আমি যোনটো ক্লাছ লম তাৰ আমাৰ জেনাৰেলি আমি দেখা পাও ন প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চন কেতিয়াবা আহি যায় ৰিপিট হয়
এর আগত আহি যোৱা এক্সামৰ কুৱেশ্যন আহি যায় তো প্ৰিভিয়াছ ইয়াৰ্ছৰ যিমান পেপাৰ আছে যিমান ডিএমই এক্সাম পাতিছে আজিলৈকে যিমানখিনি পসিবল হয় মই গোটেইখন পেপাৰৰে মেথছৰ সেকশনটো আলোচনা কৰিম ঠিক আছে মেথছৰ গোটেইখিনি কুৱেশ্যন আলোচনা কৰিম Okay, so next আমি কি আহিম ইয়াৰে পিছৰ কোৱেশ্যনটো ফালে আহিছো এইটো কোৱেশ্যনত কি কৈছে চোৱা a car travels from A to B at a speed of 30 km/h এখন গাড়ী এখনৰ কথা হৈছে এখন কাৰ এখন আছে কাৰখনে A ৰ পৰা B লৈকে গৈছে কিমানত গৈছে যাওতে স্পীড হৈছে 30 km/h 30 km/h and কি কৈছে and returns at the speed of 40 km/h আৰু ৰিটাৰ্ণ হতে কিমান স্পীডত আহিছে ৰিটাৰ্ণ হতে স্পীডত আহিছে 40 km/h 40 km/h এটা আমাক কৈছে then average speed of the car for the whole journey এই গোটেই যাত্ৰাটোৰ average speed কিমান হয় তো কেনেকৈ উলিয়াম এটা এভাৰেজ স্পীড উলিয়াব দিছে মানে আমি কি কৰিম মই অলৰেডি জনাইছিলো ন যদি এজন মানুহে এটা জায়গাৰ পৰা আন এটা জায়গালৈকে গৈছে আৰু তাৰ পৰা উভতি আহিছে মানে ইয়াৰে কাৰণে সিম্পল ফৰ্মুলা মনত ৰাখিবা টুৱাইস ab ডিভাইডেড বাই a plus b এটা তোমালোকৰ হয়তো অকনমান ফিল হৈছে এনেকুৱা যে দুটা আহিলচোন এভাৰেজ স্পীডৰ ফৰ্মুলা দুটা চোন এভাৰেজ স্পীডৰ ফৰ্মুলা দুটা নহয় ইয়াতে জাস্ট কথাটো এনেকুৱা যদি আমাক একেটা জায়গাতে একেখিনি জায়গায় মানুহ এজনে গৈছে আৰু ঘূৰি আহিছে এই ক্ষেত্ৰত আমি এইটো ফৰ্মুলা ইউজ কৰো আৰু যদি আমি নরমালি চাও যে ইন জেনারেল এভারেজ স্পীডৰ ফৰ্মুলা কও আমাক ইউনিভার্সাল ট্ৰুথটো কও একদম সত্য ফৰ্মুলাটো হৈছে এইটো একদম কারেক্ট ফৰ্মুলা এইটো ক্ষেত্ৰত তোমালোকে যি কোনো কোৱেশ্চন আনসাৰ আহিব এনেকুৱা নহয় যে এইটো ফৰ্মুলা ইউজ কৰি আমি এইটো কোৱেশ্চন কৰিব নোৱাৰো এইটো কোৱেশ্চন আমি সেই ফৰ্মুলাটো ইউজ কৰি কৰিব পাৰো কিন্তু মই আজি এই কাৰণে যোৱা নাই কাৰণ মিছা ক্লাছটো দীঘলীয়া নকৰো তোমালোকে হয়তো এক্সামৰ লাষ্ট মুহূৰ্তত আছা তোমালোকে হয়তো এইটো বুজিও পোৱা যে ইয়াৰ বিহাইন্ড দা সিন কি হয় তো সেই কাৰণে আজি মই এক্সপ্লেইন নকৰো ঠিক আছে আমি পিছত লাগিলে কেতিয়াবা আলোচনা কৰিম তো এটা আমি কি কৰিম a আৰু b ৰ ভ্যালুটো কি বহাবা ইয়াতে যিখিনি ডাটা আছে এটো 30 আৰু 40 বহাই দিয়া দ্যাটস ইট आंसर আহি গল ন आंसर আশা কৰো সকলোৰে আহিছে 30 * 40 ডিভাইড বাই কি হ'ব 30 + 40 তো 30 + 40 আমাৰ আহিব 70 পূৰণ কৰিলে 4 3 * 12 12 2 * 24 240 70 0 0 কাজ হৈ গল 7 3 * 21 কিমান আহিব আৰু কিবা বেলেগ কিবা হল নেকি এটা শূন্য এটা কমি আছে ন মই ভাবিছো তো কিবা এটা শূন্য কমিব লাগে তো এটা যদি 0 কাট কৰি দিও 7 3 * 21 তো থাকি গল 30 7 4 * 28 2/7 তো ইমান কিলোমিটার পার আওয়ার আমার आंसर আহি গল অর্থাৎ মানুহজনৰ এভাৰেজ স্পীড কিমান 34 2/7 km/h থা কৰো ক্লিয়াৰ সকলোৰে ডান ইয়ালৈকে হল নেক্সট কোৱেশ্চনৰ ফালে আহিছো ওকে ডান তো ইয়ালৈকে আমাৰ হৈ গল নেক্সট কোৱেশ্চনৰ হৈ গল তো এতিয়া আমি ইয়াৰে পাছৰ আমাৰ সেকেন্ড চেপ্টাৰটো কি আছে তাৰ পাছৰ আজিৰ ক্লাছৰ আমাৰ সেকেন্ডটো চেপ্টাৰ হৈছে ৰেশিয়ান প্ৰপৰচন ইয়াৰে পাছৰ আৰু এটা চেপ্টাৰ আছে পার্সেন্টেজ আছে তো ৰেশিয়ান প্ৰপৰচনত কি আছে এনেই তো ৰেশিয়ান প্ৰপৰচন চেপ্টাৰটো খুব ডাঙৰ হয় ইয়াৰে মেইনলি আমাৰ যদি ডিএমইৰ এক্সামৰ কথা কওঁ মই একদম ডাইৰেক্ট কৈছো ন এতিয়ালৈকে তো এতিয়াও ডাইৰেক্টে কৈছো প্ৰথম কোৱেশ্চনটো তোমালোকৰ এনেকুৱা আহিব যে এজন মানুহৰ হাতত 10,000 টকা আছে এতিয়া এইটো এজন মানুহৰ নকয় পেলাই বেলেগ হ'ব পাৰে যে এটা বেংকত আছে কোনোবাই ধাৰত লৈছে কাৰোবাৰ হাতত আছে কোনোবা এটা বক্সত আছে এইবিলাক ক'ব পাৰে সেইবিলাক বেলেগ কথা তো এজন মানুহৰ হাতত 10,000 টকা আছে এই টকাখিনি তিনিজন মানুহৰ হাতত তিনিজন মানুহ এ বি সি এইটো এ বি সি বুলি আমাক নকয় আমাক ক'ব তিনিজন মানুহ কিছুমান কোৱেশ্চনত এইটোও ক'ব যে এ বি আৰু সি ৰ মাজত ভগোৱা হৈছে কিছুমান কোৱেশ্চনত এইটোও ক'ব যে মানুহৰ নাম কৈ দিলে অমল বিমল আৰু চন্দন তিনিটা নাম কৈ দিলে তো আলটিমেটলি আমাক এনেকুৱাও ক'ব যে তিনিজন মানুহৰ নাম দি দিছে মানে তোমালোকে জাস্ট মৰেলটো বুজিবলৈ চেষ্টা কৰা ৰেশিয়ান প্ৰপৰচনত আহিব নেকি এক্সামত কি আহিব তোমালোকে এক্সামৰ পিছত কিন্তু কমেন্ট কৰিবা দেই যিসকলে ভিডিও চাই আছে এক্সামৰ পিছত আহি পেলাই মোক ইয়াতে কমেন্ট কৰাটো বিচাৰো কমনটো আহিব এইটো ফিক্স থাকা কমন আহিবই কোনো ৰেহাই নাই মই ইয়াতে যি দি আছো সেইখিনি ৰেশিয়ান প্ৰপৰচনৰ আকৌ এবাৰ কৈ আছো এইখিনি ক্লিপখিনি তোমালোকে ৰেকৰ্ডিং কৰিব নালাগে ইউটিউবত থাকিবই তো পিছত এবাৰ আহি পেলাই জনাই দিবা ৰেশিয়ান প্ৰপৰচনত তিনিটা কোৱেশ্চন কৈ যাম যে এই তিনিটা কোৱেশ্চন আহিব সেই তিনিটা ভিতৰত কোনোবা এটা আহিব যদিহে এক্সামত আহে সেইটোও মই কৈ দিওঁ যিহেতুকে মাত্ৰ 10টা কোৱেশ্চনে আহিব মেথছৰ তাৰ কোনটো চেপ্টাৰত দিয়ে কোৱাটো ইমান ইজি নহয় কিন্তু বাই চান্স যদি ৰেশিয়ান প্ৰপৰচনৰ কোৱেশ্চন দিয়ে এই তিনিটা ভিতৰতে থাকিব ডান ওকে তো আমাক কি ক'ব 10,000 টকা আছে এজন মানুহৰ হাতত এই 10,000 টকাটো মানুহজনে তিনিজন মানুহৰ মাজত ভগাব কেনেকৈ ভগাব এটা আমাক ক'ব পাৰে এক্সামত 2:3:5 এই অনুপাতত ভগাব তেতিয়াহলে তোমালোকে এতিয়া ক'ব লাগে যে এ নামৰ মানুহজনে কিমান টকা পালে ঠিক আছে আমাক ক'ব যে এ বি সি ৰ মাজত এক নিৰ্দিষ্ট ধনৰাশি বা এ বি সি ৰ মাজত 10,000 টকা 2:3:5 অনুপাতত ভগোৱা হয় তো এ পোৱা টকাৰ পৰিমাণ উলিওৱা নেক্সট কোৱেশ্চন আমাক এইটোও ক'ব যে অমল বিমল আৰু চন্দনৰ মাজত 2:3:5 অনুপাতত 10,000 টকা ভগোৱা হল মানে মই ক'ব বিচাৰিছো যে নামবিলাক দিব পাৰে এ বি সি ক'ব পাৰে নাম দিব পাৰে নহলে এনেকুৱাও ক'ব পাৰে যে তিনিজন মানুহৰ মাজত
2:3:5 অনুপাতত টকা অকমান ভগোৱা হ'ল 10,000 টকা ভগোৱা হ'ল সকলোতকৈ কম পোৱা মানুহজনৰ পইচা উলিওৱা যে সকলোতকৈ কমকৈ কোনে পাইছে তো আমি দেখিম 2 যোনে পাইছে সকলোতকৈ কম তো সকলোতকৈ কম কোনে পাইছে তো এইটো কুৱেশ্যন কৰিব পাৰে তো আলটিমেটলি আমাৰ তিনিটা কুৱেশ্যন হ'ল এতিয়া কথাটো হ'ল কি এইখিনি কুৱেশ্যনতে সামৰণি নপৰে এক্সামত কুৱেশ্যন আৰু চেঞ্জ হ'ব পাৰে কি চেঞ্জ হ'ব তো এক্সামত কি হয় কেতিয়াবা তোমালোকক এনেকৈ গটা সংখ্যা নিদি পেলাই তোমালোকক ভগ্নাংশ দি দিব যে তিনিজন মানুহৰ মাজত এনেকৈ টকা এটা ভগোৱা হ'ল তিনিজন মানুহৰ মাজত এ বি চিৰ মাজত এক নিৰ্দিষ্ট ধনৰাশি বা 10,000 টকা 3/1:2:5/3 অনুপাতত ভগোৱা হ'ল বুজি পালানে তো ভগ্নাংশও দিব পাৰে একো ক'ব নোৱাৰা কি দিয়ে তো কথাটো হ'ল কি এটা অনুপাতৰ এনেকুৱা কুৱেশ্যন অহাৰ সম্ভাৱনা থাকে য'ত তোমালোকক অনুপাত দিয়া থাকিব কিবা এটা টকা দিয়া থাকিব সেইটো তোমালোকক ভগাব লাগে হ'ল এইটো হ'ল ফাৰ্ষ্ট কুৱেশ্যন ছেকেণ্ড কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকক ক'ব যে x অনুপাত y ইজ ইকুৱেল 2:3 ঠিক আছে x অনুপাত y ইকুৱেল দি দিব 2:3 আৰু দি পেলাই তোমালোকক ক'ব তোমালোকে এতিয়া উলিওৱা 3x + 5y ডিভাইডেড বাই 7x + 14y এইটো সমান কিমান হ'ব তো এনেকুৱা ধৰণৰ কুৱেশ্যন এটাও দিয়ে ঠিক আছে আইদাৰ তোমালোকৰ এইটো আহিব কুৱেশ্যনত এক্সামত নহলে এইটো আহিব নহলে আৰু এটা কুৱেশ্যন আছে ঠিক আছে আৰু এটা কুৱেশ্যন আছে সেইটো আহিব তো সেইটো কুৱেশ্যন কি হয় দেই এইটো কুৱেশ্যন মই এটা আৰু এটা দি দিছো দেই এইটো কুৱেশ্যন আৰু এটা ৰিপ্ৰেজেন্টেশন আছে তোমালোকক এনেকৈ x অনুপাত y বুলি নকয় কেতিয়াবা তোমালোকক এনেকৈ দিব x/y ইকুৱেল হৈছে 2/3 আৰু এটা দিলো মই আৰু এটা এনেকৈও কেতিয়াবা দিয়ে 2x ইকুৱেল 3y twice x বাৰু মই 3x বুলি কৈছিলো মিলাকে দি দিছো তো এইটো 3x divided by twice y 3x equal twice y এটা ইয়াৰে পৰা তোমালোকক চোৱা এক্সামত হয়তো তোমালোকক এইটো দিয়া থাকিব নহলে তোমালোকক এইটো দিয়া থাকিব নহলে তোমালোকক এইটো দিয়া থাকিব এই তিনিটাৰ কিবা এটা দিয়া থাকিব দি পেলাই তোমালোকক ক'ব ইমান সমান কিমান উলিওৱা বুজি পালা যদি তোমালোকে মোৰ লগত আগৰ পৰা পঢ়ি আছিলা হয়তো তোমালোকে দেখি পেলাই হাঁহি আছে এতিয়া এইবিলাক জানো তো গোটেইবিলাক একেই বস্তু কিন্তু যদি চোৱা নাই কনফিউজিং লাগিব তো সেইকাৰণে আগৰ পৰা পঢ়িব লাগে অলপমান দেই যিসকলে পঢ়ি আছা সকলে গম পাইছে যে ৰিপ্ৰেজেন্টেশন বেলেগ বেলেগ কিন্তু মৰেলটো একেই x is to y 2:3 মানে যি বস্তু x/y 2/3 মানে একেই বস্তু twice x equal twice y মানেও একেই বস্তু এটোক আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব নোৱাৰো জানো নিশ্চয় পাৰো x ৰ তলত y টো লৈ যোৱা 3 টো এপিনে লৈ আনা 2/3 হৈ যাব হৈ গল একদম সিম্পল হয় তো আলটিমেটলি আমি ইয়াৰে পৰা x অনুপাত y টো দিয়া নাথাকিলেও আমি নিজৰ ফালৰ পৰা উলাই ল'ব পাৰি ঠিক আছে নিজৰ ফালৰ পৰা আমি ধুনিয়াকৈ উলাই ললো তাৰ পাছত এতে যি x আৰু y ভ্যালু আছে আমি কৰিব কেনেকে লাগে মই একেলগে হেতুও কৈ দিছো দে মই ক্লাছটো মই এইটো কুৱেশ্যন যেটোকে ইয়াতে লৈ আনা নাই মই এই যোনটো সেকেন্ড কুৱেশ্যন আছে ন এইটো কুৱেশ্যন মই ইয়াতে দিয়া নাই মই কুৱেশ্যন হিচাপে দিয়া নাই কাৰণ বেছি ইজি হয় কাৰণে দিয়া নাই তো ইয়াতে তোমালোকে কি কৰিবা যদি এই সেকেন্ড কুৱেশ্যনটো এক্সামত আহে তোমালোকে সিম্পলি x আৰু y ভ্যালু কিমান চাবা চোৱা x ইয়াতে আছে এটো 2 আছে তো x ৰ মান 2 y ইয়াতে আছে y টোৰ ভ্যালু পিছফালে আছে মানে 3 তো x ৰ মান 2 y ৰ মান 3 ইয়াতে বহাই দিবা आंसर আহি যাব অৰ্থাৎ x ৰ জায়গাত 2 বহাবা y ৰ জায়গাত 3 তো 3 2 গুণ 6 5 3 15 7 2 গুণ 14 14 3 গুণ 42 তো আলটিমেটলি আমি এনেকৈ ডাটাখিনি বহাই দিম সলভ কৰি দিম आंसर আহি যাব বেছি মাথা মাৰি নাথাকো সেকেন্ড পয়েন্ট যদি এনেকৈ দিয়া থাকে x ৰ সন্মুখত কোন আছে x ৰ সন্মুখত 2 আছে তো 2 বহাবা x ৰ জায়গাত y ৰ জায়গাত 3 যদি এনেকুৱা আহে এনেকুৱা আহিলে তুমি এইটো ৰিপ্ৰেজেন্টলৈ যাবে কনভার্ট কৰিব লাগিব যদি এনেকৈ দিয়া থাকে তোমালোকে x/y টো উলাই লবা x/y কি হয় x/y উলালা মানে x/y উলিয়ালা মানে এইখিনি উলাই গল দ্যাটস ইট এইটো হৈছে আমাৰ এপ্ৰোচ কোৱেশ্চন নম্বৰ 2 সলভ কৰা আশা কৰো এইটো বুজি পালা আশা কৰো সকলোৱে বুজি পালা যদি বুজি পাই আছা দে মই এটাই ৰিকুৱেষ্ট কৰিলো তোমালোকে ভিডিওটো অকমান লাইক কৰি দিবা অকমান শেয়াৰও কৰি দিবা সকলোৱে পক যিমানে বেছি ভিউ যায় মোৰো মোটিভেশন আহে এনেকুৱা বলে ক্লাস আহিব লাগিব সকলোৱে ভাল পাইছে ভিডিওটো আৰু যদি বলে বেছি ভাগে এপ্ৰিচিয়েট কৰাই নাই ক্লাসটো বলে ভালে পোৱা নাই অকমান ডিমোটিভেট ফিল কৰা যায় হয় না নাই বাৰু যিয়ে নহওক নেক্সট আমি আহিছো কোৱেশ্চন নম্বৰ 2 ফালে কোৱেশ্চন নম্বৰ 1 টাকো সৰি কোৱেশ্চন নম্বৰ 1 টো আমি অলৰেডি কথা পাতিছো যে পইচা ভগাব দিব বেলেগ বেলেগ অনুপাত দিয়া থাকিব আৰু আমি সেই অনুপাতৰ আমি টকাখিনি ভগাব লাগে 2 নম্বৰ কোৱেশ্চন এইটো এটা 3 নম্বৰ কোৱেশ্চনটো কোনটো 3 নম্বৰ কোৱেশ্চন মই ওপৰত লিখি দিছো 3 নম্বৰ কোৱেশ্চনটো এনেকুৱা আমাক ৰেশিও দিয়া থাকিব ঠিক আছে আমাক কব 2 3 দি দিলো 3 অনুপাত x এনেকৈ দিব এতে দি দিলে 5:5 এতে দি দিলে 11 তোমালোকে ক'ব লাগে x ৰ মান কি হ'ব এনেকুৱা কোৱেশ্চন আমাক দিয়ে ঠিক আছে এইটো চতুৰ্থ সমানুপাত বুলি কয় এনেকুৱা সমানুপাতিকৰ কোৱেশ্চন বা প্ৰপোৰ্শনৰ কোৱেশ্চন সদায় মনত ৰাখিবা যদি এনেকুৱা কোৱেশ্চন আহে তোমালোকে জাস্ট এটা কাম কৰিব লাগে তোমালোকে জানিব লাগে a অনুপাত b সমানুপাত c অনুপাত d ইয়াৰে মিনিং কি এই লাইনটোৰ মিনিং কি এই লাইনটোৰ মিনিং হৈছে a/b = c/d
মানে এইটোক যদি মই সহজ সৰল ভাষাত ক'ব লাগে, যিসকলে নাজানা তোমালোকে চিন্তা কৰিব নালাগে, সকলোৱে বুজি পাবা। ইয়াতে চোৱা, ইয়াতে দুটা অনুপাত আছে নে? দুটা অনুপাতৰ মিনিংটো হৈছে সমান চিন, এটা অনুপাতৰ মিনিংটো হৈছে ভগ্নাংশ। মানে 3:x, ইয়াৰে মিনিংটো হৈছে 3/x, বুজি পালা? আৰু দুটা অনুপাত আছে মানে সমান চিন, 5:11 মানে কি 5/11, বুজি পালা? এতিয়া ইয়াৰে পৰা তোমালোকে x ৰ মানটো ওলাব লাগে। x ইকুৱেল কিমান আহিব? ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, 33/5, দ্যাটছ ইট। তো x ৰ মানটো আহিব 33। চোৱা, ইয়াতে মই কি কৰিছো, এই x টো ওপৰক লৈ গলো আৰু এই 5টো তলক লৈ আহিছো, ঠিক আছে? 5টো ইয়াতে আহিছে, 5টো তলত আহি গল, x টো ওপৰত গুচি গল। আৰু 11টো ইয়াৰে লগত পূৰণ হৈছে, 11 3 গুণ 33, তো x ৰ মানটো আহি গল 33/5, দ্যাটছ ইট। তো এইটো হৈছে আমাৰ 3 নম্বৰ কুৱেশ্যন। এই তিনিটা কুৱেশ্যন চাই যোৱা, এক্সামত দেখিবা এই তিনিটাৰ ভিতৰতে কিবা এটা আহিছে। এতিয়া মই এইটোও কওঁ যে মেক্সিমাম চান্স আছে এই তিনিটাৰ ভিতৰতে আহা। মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন। যদি আগৰ পেটাৰ্ণ চাওঁ ন, আগৰ এক্সামৰ পেটাৰ্ণৰ হিচাপত ইয়াৰে বাহিৰত বেলেগ আহিবই নোৱাৰে, ঠিক আছে? নেক্সট আহিছো আমাৰ এতিয়া কুৱেশ্যনৰ ফালে। প্ৰথম কুৱেশ্যনটো তোমালোকে দেখিলা আমাৰ এইটো কুৱেশ্যন, ইয়াতে কি আছে 0.7 অনুপাত দিয়া আছে x, সমানুপাত আছে 5:8, পাৰিবা নে নাই? নিশ্চয় পাৰিবা। তো আমি কি লিখিম, 0.75 ডিভাইডেড বাই লিখিলো x, সমান চিন দিলো, দেন লিখিলো 5/8। এতিয়া কি কৰিম, ট্ৰাই কৰিব লাগে আমি দশমিক উঠি হোৱা, কিন্তু নুঠালেও কথা নাই, 5 এইটো কাটি দি আছো, 5 কিমান যাব 0.15, 15 5 গুণ 75। এতিয়া নেক্সট আমি কি কৰিম, ক্ৰছ মাল্টিপ্লাই, 15 আৰু 8 পূৰণ কৰি দিয়া, x টো ক্ৰছ মাল্টিপ্লাই, 15 8 গুণ কিমান, 15 8 গুণ 120, তো 120 হৈ গল। ইয়াতে দশমিক কিমানটা ঘৰৰ আছে, 2 ঘৰ এৰি আছে, তো 2টা ঘৰ এৰি পেলাই দশমিক বহাই দিয়া, অৰ্থাৎ কাৰেক্ট এনসাৰ আহি গল 1.2। তো 1.2 আমাৰ কাৰেক্ট এনসাৰ আহি গল। আশা কৰো বুজি পালা। খুব সিম্পল কুৱেশ্যন এটা আছিলে। তো এনেকুৱা ধৰণৰ কুৱেশ্যনৰ কাৰণে ৰেডি থাকিবা এক্সামৰ কাৰণে। নেক্সট আহিছো এইটো কুৱেশ্যন। ইয়াতে কি কৈছে, ইয়াতে কৈছে there are 240 ডক্টৰছ, এখন হস্পিটেলত 240টা ডক্টৰ আছে, এণ্ড নাৰ্ছেছ এট এ হস্পিটেল, ডক্টৰ আৰু নাৰ্ছ দুয়োটা আছে, ঠিক আছে? এখন হস্পিটেলত 240টা ডক্টৰ আছে আৰু নাৰ্ছ দুয়োটা লগ হৈ পেলাই। মানে এনেকুৱা নহয় যে ডক্টৰ আৰু অকল ডক্টৰ 240টা, ডক্টৰ আৰু নাৰ্ছ মিলি পেলাই 240টা, ঠিক আছে? ডক্টৰ নাৰ্ছ মিলি পেলাই 240টা। দেন আমাক নেক্সট কি কৈছে, if the ratio of doctors to the nurses is 5:7, ডক্টৰ আৰু নাৰ্ছৰ ৰেচিঅ' কিমান, 5:7। ডক্টৰ আৰু নাৰ্ছৰ ৰেচিঅ' হৈছে এইটো, ঠিক আছে? মানে এইটোক যদি আমি ডক্টৰ বুলি কওঁ, এইটোক আমি নাৰ্ছ বুলি কওঁ। এতিয়া তোমালোকে মনত কি ৰাখিব লাগে, অনুপাত কেতিয়াও অৰিজিন সংখ্যা নহয়, ঠিক আছে? এইটো ৰেচিঅ'। তো আমি যদি ইয়াৰে পৰা অৰিজিন উলিয়াব লাগে, আমি এনেকৈ কম যে 5x, আৰু আমি এইটো কম 7x। মানে আলটিমেটলি মই কি ক'ব বিচাৰিছো যে হস্পিটেলখনত ডক্টৰ কিমান আছে, 5x জন, হস্পিটেলখনত নাৰ্ছ কিমান আছে, 7x জন। একচুৱেলি ইয়াতে যোনটো দিয়া আছে না, এইটো অনুপাত হয়। ইয়াতে 5:7 যিটো দিয়া আছে সেইটো হৈছে অনুপাত। কিন্তু তাৰ পৰা যদি আমি এক্সেক্টলি উলিয়াব বিচাৰো যে ডক্টৰ কিমান আছে, যদি আমি এক্সেক্টলি উলিয়াব বিচাৰো যে নাৰ্ছ কিমান আছে, আমি কি কম, আমি কম যে 5x জন ডক্টৰ আছে, 7x জনী নাৰ্ছ আছে। ইহঁতৰ যোগফলটো কিমান, ডক্টৰ আৰু নাৰ্ছ লগ হৈ পেলাই কিমান আছে, 240। কুৱেশ্যনত দিয়া আছে, তো দুটা যোগ কৰি দিয়া, 5x প্লাছ 7x কিমান হ'ব, 12x। আৰু এই 12x টো কাৰ সমান, এই 12x টো সমান হৈছে 240। আৰু ইয়াৰে পৰা আমি যদি 12ৰে কাটি দিও, কিমান আহি গল, x ইকুৱেল আহি গল 20। মানে x ৰ ভ্যালুটো আহিছে 20। আৰু x ৰ মানটো গম পালে আমি ডাইৰেক্টলি ক'ব পাৰিম যে ডক্টৰ কিমান জন আছে, 5ৰ লগত x পূৰণ কৰি দিয়া, 20 5 গুণ 100, 100 জন ডক্টৰ আছে। 7ৰ লগত 20 পূৰণ কৰি দিয়া, 7 2 গুণ 14, 140 জন নাৰ্ছ আছে, ঠিক আছে? 140 জনী নাৰ্ছ আৰু 100 জন ডক্টৰ আমাৰ হস্পিটেলত আছে। দ্যাটছ ইট, হৈ গল। আশা কৰো ক্লিয়াৰ সকলোৰে। নাৰ্ছেছ এণ্ড হস্পিটেল, নাৰ্ছেছ আমাক কুৱেশ্যন কৈছে নাৰ্ছ কিমান জনী আছে, তো নাৰ্ছৰ কাৰণে এনসাৰ হ'ব 140। তো 140 জনী নাৰ্ছ হস্পিটেলখনৰ আছে। খুব ইম্পৰ্টেন্ট আৰু খুব সিম্পল কুৱেশ্যন এটা এইটো কৰালো। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনৰ কাৰণে অকমান সাজু থাকিবা। যদি কিবা ডাউটছ থাকে, যদি কোনোবাই পাৰ্চনেলি সুধিব বিচৰা, অলৰেডি মই কৈ থৈ দিছো, মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা, টেলিগ্ৰামত যাবা, মোক মেছেজ কৰিবা তেনেকুৱা ধৰণৰ ডাউটছ। কাৰণ এইবিলাক কুৱেশ্যন যদি বুজি পোৱা নাই ন, বহুত পিছুৱাই আছে, আৰু বুজিব লাগে জল্দি জল্দি, কাৰণ এক্সামত হয়তো যাই পেলাই এনেকুৱা কুৱেশ্যনে দেখা পাবা। বি ৰেডি থাকিবা তাৰ কাৰণে। নেক্সট আহিছো এইটো কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যনত কি কৈছে চোৱা, এ বেগ কন্টেইনছ 216, বাৰু এইটো ইমান বেছি ইম্পৰ্টেন্ট কুৱেশ্যন নহয়, মই এইটো কৈ দিলো, জাষ্ট মই এইটো দি দিয়া গ'ল। বাৰু এটা কাম কৰো দিয়া, কনফিউজ নকৰো, যদি কোনোবাই কৰিব ইচ্ছা কৰে এইটো কৰিবা ঘৰত, এইটো মই নকৰো আৰু এইটো কুৱেশ্যন কৰিব নাযাওঁ। এইটো কমপ্লিটলি কনচেপ্টটো বেলেগৰ ফালে গুচি যাব। এইটো আমাৰ যদি এক্সাম পইণ্ট অফ ভিউ কয়, এডিআৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হ'ব, আৰআৰবি এনটিপিসিৰ কাৰণে, গ্ৰুপ ডিৰ কাৰণে ইম্পৰ্টেন্ট হ'ব, গোটেইকেইটা এক্সামৰ কাৰণে হ'ব। কিন্তু বৰ্তমানৰ কাৰণে আমাৰ ডিএমইৰ কাৰণে সিমান বেছি ইম্পৰ্টেন্ট নহয়। এটা আছে ₹782 বি ডিভাইডেড ইনটু 3 পাৰ্টস প্ৰপৰচনেল টু ইমান। আমাক কৈছে 782 টকা আছে এজন মানুহৰ লগত, আৰু এই 782 টকাটো তিনিটা ভাগত ভগাব। কেনেকৈ, হাফ অনুপাত 2/3 is to 3/4। এতিয়া এই ৰেচিঅ'টো ভগালে আমাক কৈছে
then the first part is প্ৰথম ভাগটোৰ মান উলিওৱা প্ৰথম ভাগটো এই প্ৰথম ভাগটো কিমান পাইছে সদায় মনত ৰাখিবা যে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে মই কৈছিলো ন ভগ্নাংশতো দিব পাৰে তো ভগ্নাংশত থাকিলে কি কৰিবা প্ৰথমতে যিকেইটা ডিনোমিনেটৰ আছে হৰ 2 3 আৰু 4 এই যে তলৰ সংখ্যা কেইটা দেখিছা 2 3 4 এই সংখ্যা কেইটাৰ এলসিএম ল'ব লাগিব লসাগু ল'ব লাগিব 2 3 4 কিমান আহিব লসাগু 12 আহিব এই 12 টো গোটেই কেইটাৰ লগত পূৰণ কৰি দিয়া ইয়াতে এটা 12 পূৰণ কৰি দিয়া ইয়াতেও এটা 12 পূৰণ কৰি দিয়া আৰু ইয়াতেও এটা 12 পূৰণ কৰি দিয়া তো 12 পূৰণ কৰিলে কি হ'ব 2 ৰে 12 কাটি দিয়া 6 বাৰ আহি গ'ল 3 ৰে কাটি দিয়া 3 4 গুণ 12 4 2 গুণ কিমান হ'ব 8 হ'ব দেন 4 ৰে কাটি দিয়া 4 3 গুণ 12 3 3 গুণ 9 আহি গ'ল মানে ফাইনালি আমাৰ এইটো হৈছে শুদ্ধ অনুপাত মানে আমি এই যোনটো 782 টকা আছে এইটো কেনেকৈ ভগাম এইটো অনুপাতত ভগাম ঠিক আছে তো টোটাল কিমান হ'ব যোগ কৰি চোৱা 9 8 17 17 6 23 অৰ্থাৎ 23 x বা 23 ৰেশিও বুলি ক'ব পাৰা যে 23 অনুপাত সমান কিমান হ'ব 782 টকা সেইটোৱে কৈছে ন যে 782 টকা ভগাব লাগে 782 টকা যদি ভগাব লাগে এইটোৱে হ'ব তো 23 ৰে কাটি দিয়া 23 2 গুণ কিমান হ'ব 46 23 3 গুণ 72 হয়নে নাই 23 3 গুণ 69 হলে ইয়াতে যদি আমি 3 বাৰ দিও 69 হলে 8 1 9 92 থাকিব 92 হলে ঠিকে আছে 3 বাৰ যাব প্ৰথমতে 3 বাৰ আছে 4 বাৰ 34 তো x ইকুৱেল আমাৰ আহি গ'ল 34 আৰু x ৰ ভ্যালুটো যদি 34 হয় তেতিয়া হলে আমাৰ সুধিছে প্ৰথম ভাগটোৰ মান কিমান প্ৰথম ভাগ মানে কিমান 6 অৰ্থাৎ 6x 6x মানে কিমান হ'ব 6 * 34 পূৰণ কৰিলে কিমান হ'ব 6 4 গুণ 24 6 3 গুণ 18 2 20 অৰ্থাৎ 202 টকা 202 টকা হৈছে প্ৰথম ভাগটোৱে কিমান টকা হ'ব 202 টকা হ'ব যদি দ্বিতীয় ভাগটোৰ কথা কয় দ্বিতীয় ভাগটো ওলাব পাৰিবা 8 পূৰণ 34 যদি তৃতীয় ভাগটোৰ কথা কয় 9 * 34 তো আলটিমেটলি আমি গোটেইখিনি উলিয়াব পাৰিম এনেকুৱা কোনো কথা নাই যে কোনোবা এটা পাৰিম গোটেইখিনি পাৰিম প্ৰথমতে তোমালোকে জাস্ট ভগ্নাংশৰ পৰা গোটা সংখ্যালৈকে অনুপাতটো কনভাৰ্ট কৰিব লাগিব ঠিক আছে এইটো থাকিব তোমালোকৰ প্ৰথম ৰেসপন্সিবিলিটি আদাৰৱাইজ নহলে ক্যালকুলেশন এনেকুৱা নহয় যে কনভাৰ্ট নকৰাকৈ নোৱাৰি পাৰি কিন্তু ক্যালকুলেশনটো বেছি টাফৰ পিনে গুচি যায় ঠিক আছে নেক্সট আহিছো এইটো কোৱেশ্চনৰ ফালে এটা কি কৈছে থাৰ্ড ফোর্থ প্ৰপোৰ্শন এটা ফোর্থ প্ৰপোৰ্শন মানে কি চতুৰ্থ সমানুপাত এটা এই কোৱেশ্চনৰ সৈতে মই তিনিটা বস্তু লেখাই দিও লিখি লোৱা সকলোৱে ফাৰ্স্ট প্ৰপোৰ্শন যদি তোমালোকক কয় প্ৰথম সমানুপাত উলিওৱা ফাৰ্স্ট প্ৰপোৰ্শনেল যদি উলিয়াব দিয়া সদায় মনত ৰাখিবা a স্কয়াৰ বাই b যদি সেকেন্ড প্ৰপোৰ্শনেল বুলি কয় সেকেন্ড প্ৰপোৰ্শনেল বুলি ক'লে সদায় মনত ৰাখিবা b স্কয়াৰ বাই a যদি তোমালোকক কয় ফার্স্ট প্রপোর্শন থার্ড প্রপোর্শন আর মিড প্রপোর্শন আচ্ছা সেকেন্ড না থাকে দেই সরি সেকেন্ড না থাকে সেকেন্ড না লাগে তোমাকে থার্ড প্রপোর্শন লিখি দিবা থার্ড প্রপোর্শন তাৰপিছত তোমালোকে লিখিবা মিড প্রপোর্শন যদি মিড প্রপোর্শন উলিয়াব দিয়ে মধ্য সমানুপাত বুলি কয় মধ্য সমানুপাতিক ৰুট ab মই গোটেইখিনি বুজাই দিম বাৰু চিন্তা কৰিব নালাগে তাৰপিছত আহিব ফোর্থ প্রপোর্শন বুলি ক'লে কি হয় তাৰ কাৰণে মনত ৰাখিবা এইটো a by b equals c by d এইটো বস্তু তো এইটো কেনেকৈ কাম কৰে গোটেইখিনি কথা এবাৰ এক্সপ্লেইন কৰি আছো গোটেইখিনি ভালদৰে মন কৰিবা যেতিয়া আমাক প্ৰথম সমানুপাত বুলি কয় প্ৰথম সমানুপাতৰ মিনিংটো হৈছে যিকোনো এটা বস্তুৰ আমাক যদি কৈ দিয়ে যে এক্সামত কৈ দিছে 2:3 2:3 ৰ প্ৰথম সমানুপাত উলিওৱা 2:3 ৰ প্ৰথম সমানুপাত উলিওৱা মানে আমি a বুলি ধৰি লম 2 মানে কিমান a মানে হৈছে 2 আৰু b মানে হৈছে 3 এইটো আমি ধৰি লম এইটো ধৰি লৈ পেলাই আমি এইটো ফৰ্মুলা ইউজ কৰি দিম যদি প্ৰথম সমানুপাত উলিয়াব দিয়ে কি কৰিবা a স্কয়ার বাই b a মানে কিমান প্ৰথমটো b মানে কিমান সেকেন্ডটো যদি আমাক থার্ড প্রপোর্শন বুলি কয় ঠিক আছে তৃতীয় সমানুপাতিক তেতিয়া আমি কি কম b আমি b স্কয়ার বাই a বুলি কম বাকি ভ্যালু এনেকুৱাই থাকিব যে প্ৰথমটো a সেকেন্ডটো b বুলি কম হল তাৰপিছত আমাক যদি কয় মিড প্ৰপোর্শন মধ্য সমানুপাত তেতিয়া আমি কি কম ৰুট ab মানে ৰুট লৈ দিম আৰু এটা পূৰণ কৰি দিম দ্যাটস ইট তাৰপিছত আমাক যদি কয় ফোর্থ প্রপোর্শন অৰ্থাৎ চতুৰ্থ সমানুপাতিক এইটো চোৱা ফোর্থ প্রপোর্শন বুলি ক'লে সদায় মনত ৰাখিবা আমাক কেতিয়াও দুটা ভ্যালু দিয়া নাথাকে ফোর্থ প্রপোর্শন মানে আমাক দুটা ভ্যালু দিয়া নাথাকে মানে তিনিটা দিয়া থাকিব ইয়াতে দেখিছানে ইয়াতে দেখিছা তিনিটা দিয়া আছে তো ফোর্থ প্রপোর্শন মানে সদায় তিনিটা দিয়া থাকিব আৰু সেই ক্ষেত্ৰত আমি কি কৰিম আমি ইয়াতে লিখি লম এনেকৈ আমি ইয়াতে যিকেইটা অনুপাত দিয়া আছে যিকেইটা সংখ্যা দিয়া আছে 5 8 আৰু 15 তো প্ৰথমতে 5 লিখিবা অনুপাত সিম্বলটো দিবা 8 হল তাৰপিছত দুটা অনুপাত দিবা 15 লিখিবা আৰু লাষ্টত x দি দিবা আৰু x টোকে আমি কি বুলি কওঁ ফোর্থ প্রপোর্শন ঠিক আছে এইটো কয় ফার্স্ট এইটো সেকেন্ড এইটো থার্ড এইটো ফোর্থ থাকিবনে মনত ফার্স্ট সেকেন্ড থার্ড ফোর্থ আৰু ইয়াতে শেষৰটো আমি x বুলি কম এটা আমি এনেকৈ চাৰিটা থাকিলে মই অলৰেডি কৈছিলো ৰেশিয়াল প্ৰপোৰ্শনৰ আৰম্ভণিতে কি কৰো আমি সিম্পলি ইয়াতে ভগ্নাংশত লিখি দিও 5/8
is equal 15 by x এটা এইখিনি ক্রস মাল্টিপ্লাই কৰিব পাৰা 5 ৰে কাটি দিলো 15 ক 3 বাৰ ক্রস মাল্টিপ্লাই কৰি দিয়াত x ইকুৱেল আহিব 24 অৰ্থাৎ 4th proportion কিমান হ'ব এই যোনটো কোৱেশ্চন আছে 4th proportional কিমান হ'ব আমাৰ ইয়াৰে 24 হৈ যাব আমাৰ কারেক্ট আনসার আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ হৈ গল এইখিনি লেখে ওকে ডান এতিয়া ইয়াৰে পাছৰ আমাৰ নেক্সট আছে পার্সেন্টেজ কি হ'ব এতিয়া পার্সেন্টেজৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে বা পার্সেন্টেজৰ কোৱেশ্চন আহিলে আমি কেনেকৈ সলভ কৰিম পার্সেন্টেজৰ মেইনলি তোমালোকে চাগে ইয়াতে স্ক্ৰিনখন দেখি পেলাই অকনমান এজিউম কৰিব পাৰিছাই যে কেনেকুৱা ধৰণৰ কোৱেশ্চন পার্সেন্টেজৰ আহে আৰু সেই টাইপছ বিলাক ইয়াতে মই লিখিয়ে থৈ দিছো অলৰেডি হয়নে প্ৰথমতে ইয়াতে আছে বেসিক তাৰপিছত কি আছে সাকসেসিভ কেস হেতু কি হয় এতিয়া তাৰপিছত আমাৰ ইয়াতে আহিব পপুলেশন বেস আৰু লাষ্টত আমাৰ আছে ইলেকশন বেস কোৱেশ্চন আলটিমেটলি চাৰিটা ধৰণৰ কোৱেশ্চন আছে আৰু সেই চাৰিটা ধৰণৰ কোৱেশ্চন ভালদৰে এবাৰ শিকি লোৱাৰ পাছত আমাৰ এক্সামৰ কাৰণে বেলেগ চিন্তা নাথাকে ঠিক আছে এটা বেসিক লেভেল কি হয় বা সাকসেসিভ কেস কি হয় গোটেইখিনি আমি কোৱেশ্চনৰ থ্ৰুৰে বুজিবলৈ চেষ্টা কৰিম আৰু মই কৰিছো একদম প্ৰথমত যেটো কোৱেশ্চন আছে এটোক আমি বেসিক বুলি কওঁ ঠিক আছে এটা আমাক কি কৈছে কিছুমান ডাটা দিয়া আছে যে সিম্পলিফাই কৰিব দিছে আৰু এইটো কোৱেশ্চনক টান বুলি কোৱাটো আমাৰ কাৰণে একদমই একসেপ্টেবল নহয় এটা কি দিয়া আছে সদায় মনত ৰাখিবা যেতিয়া পার্সেন্টেজ দিয়া থাকে ন তোমালোকে কৰিব কি লাগে পার্সেন্টেজৰ জেগাত এইটো যোনটো পার্সেন্টেজ আছে ন তাৰ জেগাত তোমালোকে সিম্পলি 1/100 বহাব লাগে দ্যাটস ইট ইয়াৰে মই কি কৰিম সিম্পল গোটেইকেইটা পার্সেন্টেজৰ জেগা অৰ্থাৎ 25 আছে পূৰণ পার্সেন্টেজৰ জেগাত 1/100 দেন অফ আছে পূৰণ দি দিয়া ব্ৰেকেটৰ ভিতৰত কি আছে 50 আছে পার্সেন্টেজৰ জেগাত আকৌ 1/100 আকৌ অফ আছে পূৰণ দি দিয়া 30 আছে পার্সেন্টেজৰ জেগাত আকৌ 1/100 এনে আকৌ পূৰণ দিলো 150 লিখিলো দেন ইয়াতে আছে হৰণ তাৰপিছত কি আছে 40 আছে পার্সেন্টেজ আছে আকৌ 1/100 ইনটু লিখিলো 2250 দ্যাটস ইট এইখিনি হৈছে আমাৰ টেকনিক এতিয়া এইখিনি তোমালোকে জিৰো বিলাক কাট কৰি দিয়া অটোমেটিক্যালি তোমালোকৰ এনসাৰটো লাহে লাহে সিম্পলিফাই হৈ আহি থাকিব ঠিক আছে আমি গোটেইখিনি জিৰো কাট কৰিলো এতিয়া আমি নেক্সট কি কৰিব পাৰো ইয়াতে যদি তোমালোকে চোৱা 25 ৰে 100 ক কাটি দিয়া 4 বাৰ মানে ইয়াতে আছে 1/4 ব্ৰেকেটৰ ভিতৰত কি আছে 5 ৰে তোমালোকে কাটিব পাৰিবা 10ক 2 বাৰ ঠিক আছে তাৰপিছত তোমালোকৰ ইয়াতে কি আছে 3 আছে আৰু 15 আছে 15 3 গুণ কিমান 45 তলত আছে 2 তাৰপিছত কি আছে হৰণ আছে এৰে কি আছে চোৱা 4 আছে আৰু লগতে 225 আছে 225 4 গুণ কিমান 225 পূৰণ 4 কিমান হ'ব 800 আৰু 100 এটি 900 হৈ যাব 900 নেক্সট আমি কি চাম নেক্সট আমি যদি এইখিনি আকৌ সিম্পলিফাই কৰো আমি দেখিম 45 4 পূৰণ 2 কিমান হ'ব 8 হ'ব ইনটু 100 এটো ডিভিজন আছে ন ডিভিজনটো মাল্টিপ্লিকেশন কৰি দিয়া 1/900 হৈ গ'ল এটো যদি সিম্পলিফাই কৰা 45 2 গুণ 90 অৰ্থাৎ 20 আহি গ'ল এইখিনি আকৌ সিম্পলিফাই কৰিলে দেখিবা 1/8 2 গুণ 16 তো 160 তো এইটো হৈ গ'ল এটা কথাটো হল কি এক্সামত নাভাবিবা যে অকল এইটোহে এনসার থাকিব কেতিয়াবা কি হয় এনেকুৱা কোৱেশ্চনৰ এনসারটো পার্সেন্টেজত থাকে এই যেটো কোৱেশ্চন আছে এইটোৰ এনসারটো আকৌ পার্সেন্টেজত থাকে ইজ ইকুৱেল টু সাপোজ তোমালোকক কৈ দিলে ইজ ইকুৱেল টু ইয়াতে আমাক এনসার অপশন এ দি দিলে 25% অপশন বি দি দিলে তোমালোকক 16 2/3% তো এনেকুৱা ধৰণৰ আমাৰ অপশন সি দি দিলে 30% তো এনেকুৱা ধৰণৰ আমাৰ এনসার খিনিও পার্সেন্টেজত দিয়া থাকে যদি তোমালোকে এনসার পাই গলে সাপোজ এনেকুৱা তোমালোকৰ এটা এনসার আহিছে কিন্তু অপশনত আছে কি হয় পার্সেন্টেজত তো কি কৰিবা এইটোক তোমালোকে পার্সেন্টেজলৈকে কনভার্ট কৰি দিবা পূৰণ এটা 100 কৰি দিলে হ'ল পূৰণ 100 কৰিলা মানে পার্সেন্টেজলৈকে কনভার্ট হৈ গ'ল এটা কি হ'ব এইটো 4 2 ৰে কাটি দিয়া 8 বাৰ এইটো 2 ৰে কাটি দিয়া 5 বাৰ তো ফাইনালি আমি কিমান পাই গলো 5/8 এটা 5/8 মানে কি 5/8 ক তোমালোকে আকৌ সিম্পলিফাই কৰা এইটো ইমান পার্সেন্টেজ ন এটো আকৌ দশমিকত লৈ গলে কিমান বাৰ যাব 50 হল 50 হলে আমাৰ দশমিকত আহিব ন ডাইৰেক্টলি দশমিকত আহিব তো 0 আহি গল পইণ্ট আহি গল 50ক 8 6 গুণ 48 2 থাকি গল 20 8 2 গুণ 16 8 5 গুণ 40 ইমান পার্সেন্ট অৰ্থাৎ 0.625% মানে কেতিয়াবা এনেকুৱা হয় যত তোমালোকৰ এনসারটো মানে এনেকুৱা নাথাকে এনসারটো 1/160 নাথাকে 1/160 এইটো নাথাকে এইটো নাথাকি পেলাই কি থাকিব পার্সেন্টেজত থাকিব যদি পার্সেন্টেজত থাকে তোমালোকে ৰেডি থাকিব লাগিব যাতে পার্সেন্টেজলৈকে কনভার্ট কৰিব জানো আশা ক্লিয়াৰ সকলোৰে ক্লিয়াৰ তো এইটো হৈছে আমাৰ বেসিক লেভেলৰ কোৱেশ্চন নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে ইফ ইচ সাইড অফ এ স্কয়ার ইজ ডিক্ৰিজড বাই 10% এটা এই কোৱেশ্চনটো হৈছে আমাৰ সাকসেসিভ কেছৰ কোৱেশ্চন সাকসেসিভ কেছ কি হয় সদায় মনত ৰাখিবা যদি তোমালোকক কয় যে এটা বস্তু এটা আছে ঠিক আছে এটা বস্তু এটাৰ সাইড এটা যেনেকৈ ইয়াতে বৰ্গৰ কথা কৈছে তোমালোকক আয়তৰ কথা ক'ব পাৰে তোমালোকক ত্ৰিভুজৰ কথা ক'ব পাৰে জেনাৰেলি স্কয়াৰৰ কোৱেশ্চন বেছিকৈ আহে আৰু সাৰ্কুলাৰ আহে স্কয়াৰ আৰু সাৰ্কুল এইটো মনত ৰাখিবা বৃত্তৰ কথা আহে আৰু বৰ্গৰ কথা বেছিকৈ এক্সামত কয় মই এইটো কথা মেনশন কৰিছো যে এনেকুৱা নহয় যে এই দুটাই আহিব কিন্তু কথাটো হল কি এই দুটাৰ কোৱেশ্চন অলপমান বেছিকৈ এক্সামত আহা দেখা যায় ঠিক আছে স্কয়াৰ আৰু সাৰ্কুল তো আমাক কি কয় আমাক কয় যে ইয়াৰে ৰেডিয়াস আমাক যদি বৃত্তৰ ক্ষেত্ৰত কয় আমাক যদি সাৰ্কুলৰ ক্ষেত্ৰত কয় তাৰ ৰেডিয়াসটো 10% হ্ৰাস কৰা হৈছে
তাৰ ৰেডিয়াছ যদি 10% হ্ৰাস কৰা হয় তেতিয়াহ'লে তাৰ এৰিয়া কি হ'ব এৰিয়াত তাৰ কেনেকুৱা ইম্পেক্ট পৰিব যদি এটা বৃত্ত এটা আছে তাৰ যদি ৰেডিয়াছটো অকমান সৰু কৰি দিও তাহলে তাৰ এৰিয়া যিটো এৰিয়া আছে সেই এৰিয়াটোৱে কিমান এফেক্ট কৰিব এৰিয়াত ঠিক তেনেদৰে ইয়াতেও তেনেকুৱা যদি এটা বৃত্তৰ এটা সৰি এটা কৈছে বৰ্গ এটা বৰ্গ এটাৰ যদি আমাৰ বাহুৰ দৈৰ্ঘ্য যিটো সাইড আছে সেই সাইডৰ লেন্থটো যদি 10% ডিক্ৰিজ কৰা হয় 10% ডিক্ৰিজ কৰি দিয়া হয় তেতিয়াহ'লে তাৰ এৰিয়াত কি ইম্পেক্ট কৰিব এৰিয়া কি হ'ব এৰিয়া হ্ৰাস হ'ব নে ইনক্ৰিজ হ'ব আগতে যিমান এৰিয়া আছিলে তাৰ সমান থাকিব নে এৰিয়াটো কমি যাব নে বাঢ়িব এইটো কথা আমাক কয় তো তাৰ কাৰণে সদায় মনত ৰাখিবা যদি বৃত্তৰ কথা কয় যদি যোনটো আমাৰ ৰেক্টেংগল আছে বা যদি আমাক স্কোয়াৰৰ কথা কয় এই ক্ষেত্ৰত আমি সদায় কি কৰিব পাৰিম সাকসেসিভ কেস লগাব পাৰিম সাকসেসিভ কেস কেনেকৈ কাম কৰে তাৰ কাৰণে তোমালোকে চাবা যে তাৰ ফৰ্মুলা কি এৰিয়াৰ ফৰ্মুলাটো কি এটা মই যদি কওঁ বৃত্তৰ এৰিয়া এটা এই কোৱেশ্চনটো আমি বাৰু মেনচুৰেশন চেপ্টাৰ যিটো আছে তাতো আলোচনা কৰিম কিন্তু আজিও অলপমান আলোচনা কৰি থৈ দিছো তো এৰিয়া বুলি ক'লে আমি বৃত্তৰ এৰিয়াটো জানো পাই r স্কয়াৰ যদি আমি এটা স্কয়াৰৰ যদি এৰিয়া বুলি কওঁ স্কয়াৰৰ এৰিয়াৰ ফৰ্মুলাটো হৈছে সাইড স্কয়াৰ সাইড অৰ্থাৎ বাহু পূৰণ বাহু ঠিক আছে বাহু পূৰণ বাহু সাইড স্কয়াৰ বা তোমালোকে সাইড ইনটু সাইড বুলি ক'ব পাৰা লগতে মই যদি কওঁ ৰেক্টেংগল এটা যদি মই এটা স্ট্ৰাকচাৰ আৰু এটা দি দিওঁ ৰেক্টেংগল আয়তৰ ক্ষেত্ৰত কি হ'ব ইয়াৰে ক্ষেত্ৰত আহিব লেন্থ ইনটু ব্ৰেথ ঠিক আছে লেন্থ ইনটু ব্ৰেথ আহিব এইটো আহিব আমাৰ আয়তৰ ক্ষেত্ৰত দিশ পূৰণ প্ৰস্থ আলটিমেটলি কথাটো হ'ল কি এনেকুৱা বহুত ফৰ্মুলা আছে যিকেইটা যিকেইটা আমাৰ ষ্ট্ৰাকচাৰৰ কি হয় আমাৰ এৰিয়াৰ ক্ষেত্ৰত আমি এনেকৈ পূৰণ হৈ থকা দেখা পাওঁ যেনেকৈ সাইড স্কয়াৰ মানে কি সাইড ইনটু সাইড যেনেকৈ লেন্থ ইনটু ব্ৰেথ ইয়াতে যেনেকৈ দেখিছো r স্কয়াৰ মানে কি r ইনটু r হয়নে ৰেডিয়াস ইনটু ৰেডিয়াস বাকিটো পাইটো কনস্ট্যান্ট ন পাইটো কনস্ট্যান্ট পাই প্ৰেজেন্ট থাকিব যদি এনেকুৱা ধৰণৰ আমাৰ যিকোনো বস্তু এটাৰ ফৰ্মুলাত যিকোনো এটা বস্তুৰ যদি ফৰ্মুলা এনেকুৱা পূৰণ হৈ থাকে তোমালোকে চাব লাগে কি কি পূৰণ হৈ আছে এটা ইয়াতে মই দেখিছো ৰেডিয়াস দুটা আছে পাই r স্কয়াৰ মানে কি পাই r পূৰণ r এটা কি আছে বাহু স্কয়াৰ মানে বৰ্গৰ কালি কিমান দিশ পূৰণ দিশ বাহু পূৰণ বাহু আয়তৰ কেনেকুৱা লেন্থ ইনটু ব্ৰেথ যদি আমি ত্ৰিভুজৰ কথা কওঁ হাফ পূৰণ ভূমি পূৰণ উন্নতি অৰ্থাৎ বেস ইনটু হাইট ঠিক আছে তো আলটিমেটলি আমাৰ এনেকুৱা ফৰ্মুলা ধেৰ আছে আৰু সেই ফৰ্মুলাৰ কথা আমি কিহৰ আলোচনা কৰিম মেনচুৰেশন তোমালোকে তো লাষ্টলৈকে আছা চাগে একদম শেষৰ ক্লাছত আমাৰ যোনটো নেক্সট ক্লাছ আহিব নেক্সট ক্লাছত একদম লাষ্টৰ টপিকটো আছে মেনচুৰেশন তাৰ আমি এইখিনি কথা অকমান ডিটেইলছত আলোচনা কৰিম আজিও অকমান কৰিছো সব ক্লাছ কেইটা অকমান কি হ'ব যেতিয়া লাষ্ট ক্লাছটো কমপ্লিট হ'ব এবাৰ এইখিনি পাৰ্ট আৰু এবাৰ চাই ল'বা সেইটোৰ লগত তেতিয়া বুজিবলৈ বেছি ইজি হ'ব এতিয়া নেক্সট কথাটো হ'ল আমাৰ ইয়াতে কি পূৰণ হৈ আছে আমি সেইটোৱে চাব লাগে যে r দুটা আছে বাহু দুটা পূৰণ হৈ আছে লেন্থ ইনটু ব্ৰেথ আছে কি আছে পূৰণ হয় তো ইয়াতে আমি দেখিছো ইয়াতে মই কৈছে এটা স্কয়াৰৰ কথা স্কয়াৰৰ ফৰ্মুলা কি স্কয়াৰৰ ফৰ্মুলা হৈছে এইটো বাহু পূৰণ বাহু স্কয়াৰ ইয়াতে আমাক কি কৈছে ডিক্ৰিজ হৈছে কিমান 10% তো তোমালোকৰ যেতিয়া এনেকুৱা কোৱেশ্চন আহিব ডিক্ৰিজ হোৱা বুলি তোমালোকে ধৰি ল'বা যে আগতে আছিলে 100 কি বুলি ধৰি ল'বা তোমালোকে ধৰি ল'বা যে আগতে যিটো আমাৰ স্কয়াৰ আছিলে আগতে যিটো স্কয়াৰ আছিলে বা আগতে যিটো সাৰ্কেল আছিলে তাৰ এৰিয়া 100 বুলি ধৰি ল'বা যিকোনো কোৱেশ্চন নাহক যিকোনো কোৱেশ্চনৰ তোমালোকে এৰিয়াটো 100 বুলি ধৰিবা বেলেগ নধৰিবা 100 যদি আগতে 100 আছে এতিয়া কি হৈছে নো এতিয়া কমিছে নে বাঢ়িছে সেইটো চোৱা বোলে এতিয়া কমিছে কিমান কমিছে 10% কমিছে যদি 10% কমিছে মানে কিমান হ'ব 90% হৈ যাব তো তোমালোকে কি লিখিবা ইয়াতে 100 লগত পূৰণ কৰিবা 90% ভালদৰে চোৱা দেই এটা কোৱেশ্চন বুজি পালা মানে বাকি সব বুজি পালা তোমালোকে কি কৰিবা 100 লগত 90%টো পূৰণ কৰিবা কাৰণ চোৱা 100 বুলি আমি কি ধৰিছো আগৰ এৰিয়া যে আগতে বস্তুটোৰ এৰিয়া আছিলে 100 যদি তোমালোকৰ এনেকুৱা ষ্ট্ৰাকচাৰৰ কোৱেশ্চন আহে য'ত সাৰ্কেল থাকে স্কয়াৰ থাকে ৰেক্টেংগল থাকে ট্ৰায়াঙ্গল থাকে যিকোনো হ'ব পাৰে তোমালোকে কি কৰিব লাগে প্ৰথমতে চাব লাগে ফৰ্মুলাটো নেক্সট তোমালোকে ধৰি ল'বা যে এৰিয়া হৈছে 100 তাৰপিছত কি কৈছে কমিছে কিমান কমিছে 10% কমিছে যদি 10% কমিছে মানে কিমান হ'ব 90% হ'ব এতিয়া তোমালোকে চাব লাগে যে কি কমাইছে নো বাহুৰ দৈৰ্ঘ্য এতিয়া ইয়াৰে ফৰ্মুলাটো কি ফৰ্মুলাটোত বাহু কিমানটা আছে ফৰ্মুলাটোত বাহু দুটা পূৰণ হৈ আছে ফৰ্মুলা যিটো আছে তাত বাহু কিমানটা পূৰণ হৈ আছে দুটা বাহু পূৰণ হৈ আছে তো সেইকাৰণে আমি ইয়াতে 90%টো দুবাৰ পূৰণ কৰিব লাগিব 90% পূৰণ 90% বুজি পালা ইয়াতেও 90% পূৰণ কৰিছো ইয়াতেও 90% এতিয়া তোমালোকে ভাবি আছা যে এইটো কেনেকে গম পালে 90% দুটা কাৰণ বাহু এটা সাইড দুটা আছে ন সাইড স্কয়াৰ মানে সাইড পূৰণ সাইড দুটা সাইড আছে তো দুবাৰ পূৰণ কৰিছো দ্যাটস ইট এতিয়া এইখিনি ক্যালকুলেট কৰা ক্যালকুলেট কৰিলে কি দেখা পাবা ইয়াতে 100 আছে ইয়াতে 90/100 হ'ব তো তোমালোকৰ ক্যালকুলেশনটো এনেকুৱা হ'ব 100 *
90/100 ইনটু 90/100 তো এৰে তোমালোকে এইটো 100 ডাইৰেক্ট কাটি দিয়া এৰে দুটা জিৰো আছে এই দুটা জিৰো কাটি দিয়া অৰ্থাৎ 9 গুণ কিমান 81 মানে 81% বা 81 বুলিয়ে কৈ থোৱাচোন 81 হৈ গ'ল এতিয়া এই 81 টো হৈছে বৰ্তমান এৰিয়া মানে আগতে এৰিয়া কিমান আছিলে আগতে এৰিয়া তোমালোকে ধৰি লৈছিলা 100 বৰ্তমান এৰিয়া কিমান 81 মানে কিমান কমি গ'ল কোৱাচোন আগতে এৰিয়া আছিলে এইটো বৰ্তমান এৰিয়া এইটো কিমান কমিছে কমিছে কিমান 19 কমিছে ন 19 কমিছে মানে আমাৰ যোনটো এৰিয়া ডিক্ৰিজ হৈছে কিমান এৰিয়া ডিক্ৰিজ হৈছে সেইটোৱে বুজিছে ন যে এৰিয়া কিমান কমিল তো আমি এনসাৰ কি দিম 19% কমিছে দ্যাটস ইট এইটো হ'ল এনসাৰ আশা কৰো বুজি পালা তোমালোকক মই অকমান অভাৰভিউ দিবলৈ ট্ৰাই কৰিছো যে এক্সামত কি আহিব তোমালোকে কি কৰিবা তোমালোকৰ মেন্টালিটি কি থাকিব লাগিব গোটেইখিনি কথা মই কৈছো যে যদি সাৰ্কুলাৰ কথা কয় যদি বৰ্গৰ কথা কয় যদি তোমালোকৰ আয়তৰ কথা কয় তোমালোকে ইয়াৰে ফৰ্মুলাটো জানিব লাগে ফৰ্মুলাটোত কি কি পূৰণ হৈছে এইবিলাক জানিব লাগে ইয়াতে যেনেকৈ পাই আৰ স্কয়াৰ আছে মানে আৰ দুটা আছে তো দুবাৰ তোমালোকে পূৰণ কৰিব লাগিব যদি আমাক ডিক্ৰিজ বুলি কয় কমিছে তো সেইকাৰণে মই কি কৰিছো 90% লিখিছো যদি আমাক কয় যে 10% বাঢ়িছে কি লিখিম 110% ইয়াতে 110% ঠিক আছে মই যদি আৰু এটা এক্সাম্পল দিও সাপোজ আমাৰ এতিয়া তোমালোকে যদি এটা সুঙাৰ কথা কোৱা এটা যদি মই সিলিন্ডাৰৰ কথা কওঁ এটা এইটো এটা সিলিন্ডাৰ এই সিলিন্ডাৰৰ ক্ষেত্ৰত সিলিন্ডাৰৰ আমাৰ টোটাল সারফেস এরিয়া কিমান বা সিলিন্ডাৰৰ সারফেস এরিয়া সিলিন্ডাৰৰ তাৰ সারফেস এরিয়া বা ভলিউম বুলি কৈ দিয়া সিলিন্ডাৰৰ ভলিউম হৈছে পাই আৰ স্কয়াৰ এইচ ঠিক আছে সিলিন্ডাৰ এটাৰ ভলিউম বুলি যদি কওঁ আয়তন আয়তন আহিব পাই আৰ স্কয়াৰ এইচ আৰু ইয়াতে তোমালোকে দেখিবা পাইটো বাদ দিয়া পাইটো কিয় বাদ দি আছো বাৰে বাৰে পাই বাদ দিয়া ৰিজন কি কাৰণ পাইটো হৈছে এটা কনস্ট্যান্ট পাইৰ ভ্যালুটো প্ৰতিটো কোৱেশ্চনতে একেই থাকিব পাইৰ ভ্যালুটো চেঞ্জ নহয় ঠিক আছে মই যদি তোমাক পাঁচটা কোৱেশ্চন দিও পাঁচটা কোৱেশ্চনৰ ডাটা বেলেগ বেলেগ সবতে ডাটা বেলেগ বেলেগ কিন্তু ক্যালকুলেশনৰ টাইমত তোমালোকে পাইৰ ভ্যালুটো ব্যৱহাৰ কৰিব লগা হয় তো পাইৰ ভ্যালুটো কি বহাবা সকলোৱে সেমে বহাবা ন 7/22 বা 3.14 তো সেই কাৰণে আমি পাইৰ ভ্যালুটোৰ ওপৰত বেছি গুৰুত্ব নিদিও কিন্তু বাকিখিনি চোৱা ইয়াতে আছে আৰ স্কয়াৰ এইচ আছে তো এই ক্ষেত্ৰত আমি কি কৰিম আৰ দুটা পূৰণ কৰিম আৰু এইচ এটা পূৰণ কৰিম বুজি পালা তো সেই কাৰণে মই কৈছো যে ফৰ্মুলাটো জানিব লাগিব ইয়াতে কি পূৰণ কৰিম সেইটো কাৰ ওপৰত ডিপেন্ড কৰিব ফৰ্মুলাৰ ওপৰত আৰু নেক্সট কি হ'ব মেথডটো হৈছে এইটো যে প্ৰথমতে এৰিয়াটো বা আয়তনটো 100 বুলি ধৰিবা তাৰপিছত কমোৱা বুলি ক'লে কমাই দিবা বঢ়োৱা বুলি ক'লে বঢ়াই দিবা দ্যাটস ইট এইখিনি কৰি যাবা ফাইনালি যেটো आंसर হ'ব সেইটো হৈছে নিউ এৰিয়া আৰু নিউ ভলিউম তো তাৰে পৰা তোমালোকে ইনস্ট্যান্টলি आंसरটো ক'ব পাৰিবা আশা কৰো ক্লিয়াৰ সকলোৰে আশা কৰো ডান নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আৰু আমাক কি কৈছে এৰ স্যালাৰি বিৰ স্যালাৰিতকৈ এৰ স্যালাৰি বিৰ স্যালাৰিতকৈ 20% বেছি এ নামৰ মানুহজনৰ স্যালাৰি বিৰ স্যালাৰিতকৈ 20% বেছি অৰ্থাৎ এইটো হৈছে এ এইটো হৈছে বি ঠিক আছে আমাক কৈছে এ নামৰ মানুহজনৰ স্যালাৰি বিৰ স্যালাৰিতকৈ 20% বেছি মানে বিৰ যদি 100 টকা হয় এৰ কিমান হ'ব কোৱাচোন 20% বেছি ন বিৰ যদি 100% হয় এৰ কিমান হ'ব 120% বুজি পালানে নাই মই একবাৰ কোৱাচোন আমাক কি কৈছে এৰ স্যালাৰি 20% বেছি কাতকৈ বিতকৈ মানে বিতকৈ 20% বেছি তো বিৰ যদি 100 ইয়াৰ 120 হল নেক্সট আমাক কি কৈছে দেন হোৱাট পার্সেন্টেজ কিমান শতাংশ ইজ বিৰ স্যালাৰিটো কিমান শতাংশ এতকৈ কম আমাক কৈছে বিৰ যিটো স্যালাৰি আছে এটা মই পার্সেন্টেজটো ইয়াৰ পৰা গুচাই দিলো ঠিক আছে পার্সেন্টেজৰ প্ৰয়োজন নাই মই যদি চাও ইয়াতে বিৰ স্যালাৰি যিটো আছে সেই স্যালাৰিটো এতকৈ কিমান কম তো এতকৈ কিমান কম তো আমি যদি চাও এৰ স্যালাৰি হৈছে 120 টকা হৈছে এৰ স্যালাৰি কিমান কম 20 টকা এটা কম কাট এতকৈ ন এতকৈ বিৰ 20 টকা এটা কম into 100 কৰি দিয়া কারেক্ট आंसर তোমালোকৰ আহি গ'ল ঠিক আছে আশা কৰো ক্লিয়াৰ 0 টা কাট হৈ গ'ল দেন তোমালোকে কাটিব পাৰা 2 ৰে এইটো 6 বাৰ 2 ৰে এইটো কাটি দিয়া 5 বাৰ দেন আকৌ 2 ৰে কাটি দিয়া এইটো 3 বাৰ এইটো কাটি দিয়া 2 ৰে 10 বাৰ তো কারেক্ট आंसर কিমান আহিব 50/3 অৰ্থাৎ আমি কিমান কৰিম ওকে তো অকমান টেকনিক্যাল প্ৰবলেম আছিলে বাৰু তো এতিয়া কথাটো হ'ল ইয়াতে যদি আমি চাও আমাৰ কিমান আহিছিলে 50/3 আছিলে তো এইটো যদি আমি অকমান সিম্পলিফাই কৰো আমাৰ কি আহিব 16 আমাৰ পার্সেন্টেজ কারেক্ট आंसर আহি যাব ঠিক আছে 16 পার্সেন্টেজ আমাৰ কারেক্ট आंसर আহি যাব তা এটা যদি ইয়াৰে পাছত নেক্সট আমি চাও নেক্সট আমাৰ কোৱেশ্চন কি আছে এইটো কোৱেশ্চন আছে আমাৰ নেক্সট কোৱেশ্চন এটা কৈছে দ্য ভ্যালু অফ এ মোটৰসাইকেল ডেপ্ৰিচিয়েটস এভৰি ইয়াৰ বাই 4% এখন মোটৰসাইকেলৰ ভ্যালু কি হৈছে এভৰি ইয়াৰ 4% ডেপ্ৰিচিয়েট হৈছে চোৱা
এইটো এটা কথা এইটো কুৱেশ্যন আমাৰ আহিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক অলমোষ্ট সিমিলাৰ আমাক যদি ডেপ্ৰিচিয়েট হোৱা বুলি কয় কিবা এটা বস্তুৰ দাম কমি আহিছে তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো সিম্পল একদম প্ৰথম কি ভাবা যে বস্তুটোৰ বৰ্তমান ভ্যালু কিমান বস্তুটোৰ দাম কি কৈছে আমাক আমি যদি কওঁ যে আজিৰ ডেটত বস্তু এটাৰ দাম এইটো ঠিক আছে আজিৰ ডেটত বস্তু এটাৰ দাম x আৰু ইয়াৰে পৰা আমাক যদি কয় যে প্ৰতি বছৰে 4% হওক বা 5% হওক বা 10% হওক ডেপ্ৰিচিয়েট হৈছে বা কমি কমি গৈছে এভৰি ইয়াৰ যদি দামটো কমি কমি গৈছে তেতিয়াহ'লে আমি সিৰিয়ালি গোটেইখিনি পূৰণ কৰি যাই থাকিলে হ'ল মানে মই কি ক'ব বিচাৰিছো ইয়াৰে যদি এইটো সাপোজ ফাৰ্ষ্ট ইয়াৰ বুলি ক'লো এইখিনি জেগাত আমি লিখিম সেকেন্ড ইয়াৰ তাৰপিছত আমি লিখিম থাৰ্ড ইয়াৰ তো এইটো হৈছে ওয়ে ঠিক আছে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ এইটো এপ্ৰোচ সেকেন্ডলি আমি কি কৰিম আমি চাম যে বৰ্তমান দামটো x বুলি ধৰি ললো সাপোজ এটা কুৱেশ্যনত দিয়াও থাকিব পাৰে যে বৰ্তমান দাম কিমান দিয়া থাকিলে আমি এইটো জেগাত কি x নধৰো আমি যোনটো দিয়া আছে এইটো লিখিম যদি দিয়া নাথাকে x বুলি ধৰিলা প্ৰথমে মই ফৰমেটটো দেখাই দিছো কেনেকৈ কাম কৰে তো বৰ্তমানৰ দামটো ইয়াতে লিখিলা তাৰপিছত কৈছে যে প্ৰথম বছৰত দাম কমি কমি যাব যে প্ৰথম বছৰত কিমান কমিছে 4% যদি এটা বস্তুৰ দাম 4% যদি কমি যায় তাৰ মিনিং কি এটা বস্তু এটাৰ দাম যদি 4% কমি গৈছে তাৰ মিনিং কি obviously 96% হ'ব ন তাৰ মিনিং হ'ব 96% দাম কমি গৈছে 4% মানে 96% হ'ল এইটো হৈছে ফাৰ্ষ্ট ইয়াৰত এতিয়া আমি চাম সেকেন্ড ইয়াৰত কি হৈছে সেকেন্ড ইয়াৰত বেলেগ পার্সেন্টেজ দিছে জানো যে প্ৰথম বছৰত 4% কমিব সেকেন্ড ইয়াৰত 5% কমিব আৰু থাৰ্ড ইয়াৰত 6% কমিব তেনেকুৱা কিবা কথা কৈছে জানো আমি সেইটো বস্তু একেলগে গুৰুত্ব দিম আমি এনেকুৱা নহয় যে অকল এইখিনি কথাহে গুৰুত্ব দিম যে প্ৰথম বছৰত দাম কমিছে সেকেন্ড বছৰত কমিছে নে নাই সেইটো গুৰুত্ব দিয়া নাই তেনেকুৱা নহয় আমি গোটেইখিনি বস্তুৱে গুৰুত্ব দিম ঠিক আছে তো গোটেইখিনি বস্তু গুৰুত্ব দিলে দেখিম ইয়াতে আমাক সেকেন্ড ইয়াৰৰ কাৰণে বেলেগ পার্সেন্টেজ কোৱাই নাই আমাক ইয়াতে সেকেন্ড ইয়াৰৰ কাৰণে বেলেগ পার্সেন্টেজ কোৱা নাই মানে কি আমি এইটোকে কি বুলি ধৰিম সেকেন্ড ইয়াৰৰ হয় সেকেন্ড ইয়াৰৰো সেইটো বুলি ধৰিম আমাক কৈছে না এভৰি ইয়াৰ ডিপ্ৰিচিয়েট হ'ব 4% আৰু 2 বছৰৰ পিছত কৈছে তো সেকেন্ড ইয়াৰত আমি কি লিখিম আকৌ 96% আশা কৰো বুজি পাইছা সকলোৱে এপ্ৰোচটো কেনেকুৱা যে বৰ্তমান দামটো ইয়াতে তাৰপিছত লিখিম ফাৰ্ষ্ট ইয়াৰৰ পিছত কিমান কমিছে তাৰপিছত লিখিম সেকেন্ড ইয়াৰৰ পিছত কিমান কমিছে কেতিয়াবা এনেকুৱাও হ'ব কিবা এটা বস্তুৰ দাম বাঢ়ি বাঢ়ি গৈ থাকে যেনেকৈ আমি যদি গোল্ডৰ কথা কওঁ গোল্ডৰ প্ৰাইচ কি হয় এভৰি ইয়াৰ ইনক্ৰিজ হৈ যায় থাকে কেতিয়াও ৰৈ নাযায় কমি নাযায় বাট ৰৈ নাথাকে লাহে লাহে ইনক্ৰিজ হয় তো সেইটো কথা আমি গোল্ডৰ ক্ষেত্ৰত বঢ়াই যাওঁ বা পপুলেশ্যন আমি যদি জনবসতিৰ কথা কওঁ জনবসতি কি হয় জেনেৰেলি আমাৰ ইণ্ডিয়াৰ পপুলেশ্যন কি হৈ আছে দিনক দিনে বাঢ়ি গৈ আছে পপুলেশ্যনৰ লাহে লাহে বৃদ্ধি পায় তো সেইকাৰণে পপুলেশ্যনৰ ক্ষেত্ৰত কি হ'ব এইটো বাঢ়িবও পাৰে 105 হৈ গ'ল 110 হৈ গ'ল ঠিক আছে এতিয়া ইয়াতে আমাক যদি 3 বছৰৰ কথা ক'লেহেঁতেন মই আৰু এটা লাইন লিখিলোহেঁতেন যিহেতুকে আমাক কৈছে 2 বছৰ তো সেইকাৰণে আমি দুবাৰ লিখিলে হৈ গ'ল এতিয়া এই 2 বছৰৰ পিছত আমি ইয়াতে এটা আনসাৰ পাম আৰু সেইটো কি হ'ব সেইটো হৈছে 2 বছৰৰ পিছত কি এই মটৰ চাইকেলখনৰ প্ৰাইচটো ঠিক আছে 2 বছৰৰ পিছত আমি ইয়াতে কি পাম সমান চিন দিলে 2 বছৰৰ পিছৰ দামটো এটা আমাৰ কোৱেশ্যনত কি কৈছে ভালদৰে পঢ়িছো আৰে কৈছে দা ভ্যালু অফ এ মটৰ চাইকেল এখনৰ ভ্যালু কি হৈছে ডেপ্ৰিচিয়েটেড মানে কমিছে এভৰি ইয়াৰ কিমান 4% মানে 96% 2 বছৰৰ এইটো হ'ব what will be its value after 2 years আমাক কৈছে 2 বছৰৰ পিছত মূল্য কিমান হ'ব যদি বৰ্তমান দাম কিমান 75000 মানে বৰ্তমানৰ দামটো দিয়া আছে ঠিক আছে কিছুমান কুৱেশ্যনত কি কয় কিছুমান কুৱেশ্যনত কয় যে বস্তুটোৰ দাম কমি কমি 2 বছৰ পিছত ইমান হৈ গ'ল যদি আমাক 2 বছৰৰ পিছৰ দামটো দিয়া থাকিলহেঁতেন আমাক যদি সাপোজ এনেকুৱা হ'ল যে 2 বছৰৰ পিছৰ দামটো দিয়া আছে এই ক্ষেত্ৰত আমি কি কৰিম আমি ইয়াতে লিখিলোহেঁতেন বুজি পালা আমি ইয়াতে লিখিলোহেঁতেন অৰ্থাৎ আমাৰ এই যেতিয়া কুৱেশ্যন আহিব ন ডেপ্ৰিচিয়েশ্যনৰ আমাৰ এক্সামত আমি ইয়াতে দুটা টাৰ্ম লিখিলো মই ইয়াতে y বুলি কৈ দিলো ঠিক আছে আইদাৰ আমাক x ৰ ভ্যালুটো দিয়া থাকিব নহলে y ৰ ভ্যালুটো আমাক ক'ব যে 2 বছৰৰ পিছত বস্তুটোৰ দাম হৈ গ'ল 50000 টকা এই ক্ষেত্ৰত আমি y ৰ ভ্যালুটো কি ৰাখিম 50000 যদি আমাক কয় যে 2 বছৰৰ পিছত দাম কি হ'ব 2 বছৰৰ পিছত কি হ'ব নতুন দাম তো এই ক্ষেত্ৰত আমাক বৰ্তমানৰ প্ৰাইচটো দি দিব যে ইটাৰ দাম কিমান যদি আমি বৰ্তমানৰটো গম পাওঁ তেতিয়াহ'লে আমি 2 বছৰৰ পিছৰটো উলিয়াব পাৰিম যদি আমি 2 বছৰৰ পিছৰটো গম পাওঁ তেতিয়া বৰ্তমানৰটো উলিয়াব পাৰিম আল্টিমেটলি দুয়োটা কানেক্টেড এনেকুৱা নহয় যে কোনোবা এটা দুয়োটা দিয়া নাথাকিলে আমি উলিয়াব পাৰিম সেইটো নোৱাৰো আমাক কোনোবা এটা দিয়া থাকিবই লাগিব তো এইটো কুৱেশ্যন স্পেচিফিকেলি আমাক বৰ্তমানৰ দামটো দিয়া আছে মানে x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু 75000 আৰু এইখিনি তোমালোকে সলভ কৰিলে ইয়াৰে আনসাৰ পাই যাবা y ৰ ভ্যালুটো অৰ্থাৎ 2 বছৰ পিছত দাম কি হ'ব আশা কৰো পাৰিবা আশা কৰো সকলোৱে এইখিনি ক্যালকুলেট কৰিব পাৰিবা তো ক্যালকুলেশন খিনি তোমালোকৰ কাৰণে মই এৰি দিলো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এইটো কুৱেশ্যনত তোমালোকে দেখিছে পপুলেশ্যন জনবসতি কি বুলি কৈছে 50000 আছে ঠিক আছে দা পপুলেশ্যন অফ এ টাউন ইজ 50000 মানে বৰ্তমান পপুলেশ্যন এইটো আৰু ইয়াৰে এনুৱেল ইনক্ৰিমেন্ট কিমান এনুৱেল ইনক্ৰিজ ইজ 10% মানে বছৰে 10% বৃদ্ধি পায় বছৰে 10% বৃদ্ধি পায় তো আমি যদি বৰ্তমানটো গম পাওঁ তো বৰ্তমানটোক আমি কি বুলি কওঁ x 10% বৃদ্ধি পায় মানে কি হ'ব 10% 10% বাঢ়িছে
মানে 110% হৈ গ'ল এক বছৰৰ পিছত তো প্ৰথম বছৰতে এইটো তাৰপিছত কি কৈছে দেন ইজ পপুলেশ্যন এট দা এণ্ড অফ 2 ইয়াৰ আমাক 2 বছৰ বুলি কৈছে 2 বছৰ কৈছে মানে দুবাৰ পূৰণ কৰিব লাগিব আৰু ইয়াতে যিহেতুকে দুটা পাৰ্চেন্টেজ দিয়া নাই কিছুমান কুৱেশ্যনত এনেকুৱাও হয় যে এখন গাঁৱৰ জনবসতি প্ৰথম বছৰত 10% বাঢ়িলে ছেকেণ্ড বছৰত 20% বাঢ়িলে এই ক্ষেত্ৰত আমি ছেকেণ্ড ইয়াৰত কি লিখিলোহেঁতেন 120%। আমাক এতিয়া ছেকেণ্ড বছৰ বেলেগতো কোৱা নাই এটাই পাৰ্চেন্টেজ কৈছে তো আকৌ এবাৰ 110% আৰু ইয়াৰে সমান কি হ'ব সমান হ'ব বৰ্তমান 2 বছৰ পিছৰ জনবসতি মানে এতিয়া 2 বছৰ পিছৰ জনবসতি আমাক ইয়াতে কি কৈছে উলিয়াবহে দিছে মানে এইটো আমি নাজানো আমাক এক্সৰ ভেলুটো আমি জানো বৰ্তমান পপুলেশ্যন আমাক দিয়া আছে 50,000 আলটিমেটলি আমি এক্সৰ জেগাত কি বহাই দিম আমি ইয়াতে বহাই দিম 50,000 আশা কৰো ক্লিয়াৰ সকলোৰে পপুলেশ্যনৰ কুৱেশ্যন ডেপ্ৰিচিয়েশ্যনৰ কুৱেশ্যন লগতে তোমালোকৰ এইটো যোনটো আছিলে আমাৰ কি আছিলে এতিয়া কৈ বাৰু ইয়াতে নাই বাৰু এতিয়া মই অকণমান আগত দেখাইছিলো ন এইটো যোনটো স্কুৱেৰৰ এৰিয়াৰ কথা আছিলে স্কুৱেৰৰ এৰিয়া কি হয় তো এইখিনিৰ কাৰণে আমি যিখিনি ষ্ট্ৰাকচাৰ বনাইছিলো সেইটো ধৰণৰ কুৱেশ্যন আশা কৰো গোটেইখিনি সকলোৰে ক্লিয়াৰ হ'ল কাৰো একো কনফিউজন নাই তো ইয়াতেই চাগে আমাৰ অলমষ্ট গোটেইখিনি খতম হ'ব ইয়াতে ৰমনৰ চেলাৰী এটা কুৱেশ্যন আছে যিটো খুব ইজি কুৱেশ্যন হয় এইটো তোমালোকৰ হোমৱৰ্ক থাকিল ট্ৰাই কৰিবা আৰু কমেণ্ট বক্সৰ এনচাৰটো জনাবা নেক্সট আমাৰ কি আছে ইলেকশ্যন বেছড কুৱেশ্যন আছিলে সেইটো বাৰু আজি পচিবল নহয় আজি এৰিছো ইয়াতে নেক্সট ক্লাছত আমি কণ্টিনিউ কৰিম তো আশা কৰো ক্লাছটো ভাল লাগিল লগতে মই জনাই দিওঁ যদি কোনোবাই এডিএৰি 3.4 প্লেনিং বনাই আছা যদি ভাবি আছা যে নেক্সট এডিএৰিৰ কাৰণে এতিয়াৰ পৰাই পঢ়িম কাৰণ যিহেতু এক্সামটো তোমালোকে গমেই পাইছা এক্সামৰ টাফনেছ লেভেল হওক বা কিমান পঢ়িব লাগিব গোটেইখিনি কথা চাগে তোমালোকৰ অকণমান আইডিয়া হৈয়ে গৈছে তো যদি তোমালোকে ভাবি আছা এতিয়াও যে নেক্সট টাইম আকৌ নটিফিকেশ্যন ওলাওক আকৌ এক্সামৰ ডেট দিয়ক এডমিট দিয়ক তাৰপিছত পঢ়িম তেতিয়াহ'লে কিন্তু বহুত টাফ হৈ যাব ঠিক আছে তো একদম দেৰিকৈ ষ্টাৰ্ট কৰাতকৈ বেটাৰ এতিয়াৰ পৰাই ষ্টাৰ্ট কৰা খুব এফৰ্ডেবল প্ৰাইচৰ বেটছ জিৰ' যিসকলে মেথছৰ একোৱেই নাজানে তো তেওঁলোকৰ কাৰণে হয় একচুৱেলি একোৱেই নাজানে জানিবই নালাগে একো গোটেইখিনি কথা ইয়াতে আলোচনা কৰিম হয় নে নাই যদি ভাবি আছা নিজকে জিৰ' গোটেইখিনিৰ কাৰণে এইটো বেটছ তো ইয়াতে সামৰিছো বাৰু ক্লাছটো থেংক ইউ এণ্ড বাই বাই